নমস্কাৰ, আপুনি টিউন কৰিছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ব্ৰহ্মপুত্ৰ লাইভলৈ মই ভাস্কৰে আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ব্ৰহ্মপুত্ৰ লাইভ এটা বিশেষ বিষয় লৈ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আমি সকলোৱে জানো বা আমি প্ৰায় সকলো লোকেই ইতিমধ্যে জ্ঞাত হৈছোঁ যে ডিব্ৰুগড়ত বিশেষকৈ মোকালবাৰী চাহ বাগিচাত বিভিন্ন স্থানত ডায়েৰিয়াৰ লগতে কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা পোৱা গৈছে আৰু এতিয়ালৈকে এজন লোক এই ৰোগত মৃত্যুবৰণ কৰিছে বুলি খবৰ আহিছে আৰু ইয়াৰ লগতে ইয়াৰ আশে পাশে যিবিলাক অন্যান্য অঞ্চলসমূহ আছে সেই অঞ্চলসমূহলৈ এই ৰোগ বিয়পিছে বুলি খবৰ আহিছে। গতিকে ডায়েৰিয়াৰ লগতে কলেৰা সদৃশ এই ৰোগটোৰ প্ৰাদুৰ্ভাৱৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি আমি এই বিষয়টোৰ ওপৰতে আপোনালোকক সজাগ কৰি তুলিবৰ কাৰণে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ব্ৰহ্মপুত্ৰ লাইভ অনুষ্ঠানটো সজাই তুলিছোঁ আৰু আজিৰ এই বিষয়টোৰ সৈতে আমি আলোচনা কৰিবৰ কাৰণে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসম মেডিকেল কলেজ আৰু হস্পিটেলৰ উপাধ্যক্ষা আৰু মাইক্ৰ'বায়'লজি বিভাগৰ অধ্যাপিকা ডক্টৰ ৰীমা নাথ বাইদেউ আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমাৰ সৈতে অসম মেডিকেল কলেজৰ আৰু হস্পিটেলৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপিকা ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ উপস্থিত আছে। বাইদেউ আপোনাকো আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰে। আমাৰ যিসকল শ্ৰোতাই এই অনুষ্ঠানটো শুনি আছে তেওঁলোকে আমালৈ ফোন কৰিব পাৰিব। আমাৰ ষ্টুডিঅ'ৰ নম্বৰ আপোনালোকৰ হয়তো মনত আছে, তথাপিতো আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ। আমাৰ ষ্টুডিঅ'ৰ নম্বৰ হৈছে 9954489439। আমাৰ ষ্টুডিঅ'ৰ নম্বৰ হৈছে 9954489439। এই নম্বৰলৈ আপোনালোকে ফোন কৰিব পাৰে আৰু এই বিষয়টো বিশেষকৈ ডায়েৰিয়া বা কলেৰা সদৃশ এই যি ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেই বিষয়ে যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে বা ইয়াৰ পৰা আপোনালোকে কেনেধৰণে নিজকে ৰক্ষা কৰিব পাৰে বা এই ৰোগটোক আমি কেনেধৰণে প্ৰতিহত কৰিব পাৰোঁ সেই বিষয়ে যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে নিসংকোচে আমাৰ ৰেডিঅ' ষ্টেচনৰ আজিৰ এই ব্ৰহ্মপুত্ৰ লাইভৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনালোকে ফোন কৰিব পাৰে। পুনৰ নম্বৰটো আপোনালোকক জনাই দিছোঁ। আমাৰ ষ্টুডিঅ'ৰ নম্বৰ হৈছে 9954489439 আৰু আজিৰ এই অনুষ্ঠানটো আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ফেচবুক লাইভৰ যোগেদি ফেচবুক পেজত ফেচবুক লাইভৰ যোগেদিও আপোনালোকে শুনি আছে আৰু যিসকল লোকে ব্ৰহ্মপুত্ৰ লাইভৰ আজিৰ ফেচবুক লাইভৰ যোগেদি এই অনুষ্ঠানটো শুনি আছে তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকেও এই ফোন নম্বৰ 9954489439 এই নম্বৰলৈ আপোনালোকে কল কৰি আপোনালোকৰ প্ৰশ্ন বা আপোনালোকে জানিবলগীয়া যদি কিবা কথা আছে তেতিয়া আমালৈ ফোন কৰিব পাৰে। আপোনালোক দুয়োকে পুনৰবাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া প্ৰথমে ডক্টৰ ৰীমা নাথ বাইদেউ, আপুনি যিহেতু অসম মেডিকেল কলেজৰ উপাধ্যক্ষা, গতিকে আপুনি এই বিষয়টোৰ সৈতে হয়তো জড়িত হৈ আছে। গতিকে প্ৰথমে যিহেতু এই ৰোগটোৰ প্ৰাদুৰ্ভাৱ হৈছে, এতিয়া বহু ক্ষেত্ৰত কোৱা হৈছে যে ডায়েৰিয়া বা কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে আৰু বিভিন্ন লোক ইতিমধ্যে আক্ৰান্ত হৈছে বুলি খবৰ আহিছে। গতিকে আপুনি বহুতো হয়তো ৰোগী অসম মেডিকেল কলেজলৈ গৈছে। গতিকে প্ৰথমে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ যে এই ৰোগৰ যিটো প্ৰাদুৰ্ভাৱ সেই প্ৰাদুৰ্ভাৱটো এতিয়া সদ্যহতে কেনেকুৱা দেখা গৈছে বা মেডিকেল কলেজত ইয়াৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? আমাৰ মেডিকেল কলেজলৈ যেতিয়া এজন কলেৰা সদৃশ, আচলতে প্ৰথমতে মই ক'ব লাগিব যে আমাৰ ডিব্ৰুগড় অঞ্চলত, ডিব্ৰুগড় মানে চহৰৰ কাষে পাশে থকা বা সেই বুলিয়ে নকওঁ, উজনি অসমৰ যিখিনি চাহ বাগিচা আছে, আমি যিহেতুকে অসম মেডিকেল কলেজত উজনিৰ ৰোগীসকলকে পাওঁ, আমি প্ৰায়ে দেখি আহিছোঁ যে মাজে মাজে বিশেষকৈ বাৰিষা কালৰ আগে বা পিছে বা সেই সময়তে সাধাৰণতে মাজে মাজে কলেৰা নিচিনা ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায় আৰু এইটো ক্ষেত্ৰত আমি অলপ দিন মাজতে আমি পোৱা নাছিলোঁ। এতিয়া আকৌ হঠাতে মোকালবাৰী চাহ বাগিচা যিটো আপুনি ক'লে, এইটোৱে তাৰ মানে কেইজনমান ৰোগী তেনেকৈ আমাৰ চিকিৎসালয়লৈও আহিছে আৰু তাৰে এজন মৃত্যুমুখত পৰিছে কাৰণ তেখেত যথেষ্ট ছিৰিয়াছ হৈ পেলাই আহিছিলে। কাৰণ সেইটো অৱস্থাত কেতিয়াবা ৰোগীক বচাব পৰা নাযায়, কাৰণ যিটো বেক্টেৰিয়াই এই ৰোগটো কৰে সেই ৰোগটোৰ এটা সাংঘাতিক মানে খুব এটা শক্তিশালী এটা তাৰ টক্সিন থাকে আৰু সেই টক্সিনটোৱে যেতিয়া কাম কৰে তেতিয়া খুব সোনকালে তাৰ মানে প্ৰতিকাৰ দিব লগা হয়। আচলতে ৰোগীৰ দেহৰ পৰা যিহেতুকে পানী ওলাই যায়, গতিকে সেই যদি সময়মতে দিব পৰা নাযায়, মানে য'ত তেওঁলোক মানে এইটো কাৰণে মেডিকেল কলেজলৈ আহিব লাগিব বুলি কথা নাই আচলতে।
গতিকে মই সেই কথাটো ক'ব বিচাৰিম মেডিকেল কলেজৰ এগৰাকী প্ৰশাসনিক লোক হিচাপে আৰু য'ত ৰোগটো হৈছে তাতেই তেওঁলোকক আচলতে চিকিৎসা দিব পৰা যায় যদি আৰম্ভণিতে চিকিৎসা দিব পৰা যায় তেতিয়াহ'লে এই ৰোগত মৃত্যু হোৱাৰ কোনো কাৰণ আচলতে নাই আৰু ইয়াৰ যথেষ্ট চিকিৎসা আছে আৰু তাৰ প্ৰধান হেৰিটো হ'ল যে এইটো ৰোগৰ যে ইয়াক আচলতে প্ৰতিৰোধ কৰিব পাৰি আগতীয়াকৈ যদি আমি অকণমান সাৱধান হওঁ সেইটো কথা ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিশেষকৈ প্ৰথমে মোকালবাৰী চাহ বাগিচাত এই ৰোগটো ধৰা পৰিছিলে তাৰপিছতে এতিয়া আমি গম পাইছোঁ যে তাৰ আশে পাশে যিবিলাক চাহ বাগিচা আছে সেই চাহ বাগিচাটো এনেধৰণৰ ৰোগী এতিয়া দেখা পোৱা গৈছে এতিয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা যি প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছিলে তাত কোৱা হৈছে যে ডায়েৰিয়া বা কলেৰা সদৃশ ৰোগ এতিয়া সেইকাৰণে আমি আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ এতিয়া কলেৰা আৰু ডায়েৰিয়া এই দুটাৰ মাজত পাৰ্থক্যটো কি বা এতিয়া যিসকল ৰোগী সংক্ৰমিত হৈছে তেওঁলোকৰ ক্ষেত্ৰত এতিয়া আমি ডায়েৰিয়া বুলি ধৰিব পাৰোঁ নে কলেৰা বুলি ধৰিব পাৰোঁ ডায়েৰিয়া সাধাৰণতে আমাৰ সমাজত চলি থকা প্ৰত্যেক বছৰতে 1% মানুহৰ বেমাৰটো হৈ থাকে কিন্তু ডায়েৰিয়াৰ ভিতৰত কলেৰাৰ এনেকুৱা এটা ডায়েৰিয়া কৰে য'ত মৃত্যুৰ প্ৰৱণতাটো অতি বেছি গতিকে আমি কলেৰাৰ কাৰণে হোৱা ডায়েৰিয়াটো বিশেষভাৱে ভয়ংকৰ বুলি আমি কওঁ যিটোত মানে আমাৰ এনেকুৱা হয় চাউল ধোৱা পানীৰ নিচিনা অহৰহ পায়খানা হ'ব পাৰে আৰু তেনেকুৱা শৌচ হৈ পেলাই হয়তো ৰাতিৰ ভিতৰতে ৰাতি ধৰক আৰম্ভ হ'ল কেইঘণ্টামানৰ ভিতৰতে মানুহজন মৃত্যুমুখত পৰিব পাৰে গতিকে কলেৰাৰ কাৰণে হোৱা ডায়েৰিয়াটোত আমি বিশেষভাৱে গুৰুত্ব দিব লাগে সমাজৰ প্ৰত্যেকজন মানুহে আচলতে ডায়েৰিয়া নানান কাৰণত হয় সেইটো কথাও আমি জানিব লাগে সাধাৰণতে ধৰক আমি খোৱা বোৱাৰ কিছুমান তাৰতম্যৰ কাৰণে এতিয়া ধৰক বহাগ মাহ আমাৰ নানান ধৰণৰ বহাগৰ মেলাবিলাক হৈ আছে বাগানবিলাকত বাগান বজাৰবিলাকত মানুহবোৰে য'ত ত'ত খাদ্য গ্ৰহণ কৰিছে বা দূষিত পানী ব্যৱহাৰ কৰিছে বা কেতিয়াবা এই দূষিত পানীত শৌচাগাৰৰ মল মূত্ৰ ইত্যাদিবিলাকৰ লগত যেতিয়া সংস্পৰ্শত আহিব গতিকে যিটো দূষিত পৰিৱেশ সেইটোৱে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ যেনেকৈ আমাৰ চাবোন দি হাত ধোৱা আঙুলিবিলাক পৰিষ্কাৰ যিটো আমি ফিংগাৰ ফ্লাই আঙুলি পৰিষ্কাৰ মানে হাত ভৰি ইত্যাদিবিলাক তাৰপিছত মাখি যেনেকৈ ধৰক আমাৰ বাহিৰতে খোলাকৈ মিঠাই বিক্ৰী কৰি আছে সকলোৱে খাইছে বা এতিয়া পিঠা পনা য'তে ত'তে বিক্ৰী হৈছে গতিকে মাখি পৰি আছে দৈত মাখি পৰি আছে তেনেকুৱাবিলাক আমি গ্ৰহণ কৰিছোঁ তেতিয়া মাখিৰ এটা মানে অভ্যাস যে তাহাঁতি শৌচত বা নানান ধৰণৰ লেতেৰা সংক্ৰমিত বস্তুত গৈ পেলাই বহে আৰু তেওঁলোকৰ শৰীৰটোত মাখিবিলাকৰ শৰীৰটো মানে সৰু সৰু নোমজাতীয় নোমেৰে আৱৰি থাকে সেইটো আহি পেলাই খাদ্যত যেতিয়া পৰিব বা মানুহৰ গাত যেতিয়া পৰিব তাৰ পৰা বেমাৰৰ বীজাণুটো সংক্ৰমিত হয় গতিকে তেনেকৈ এজনৰ পৰা আনজনলৈ বিস্তাৰিত হয় বেমাৰটো কিন্তু কথাটো হ'ল যিকোনো ডায়েৰিয়া হওক তাৰ উপৰি পেলুজনিত বেমাৰ এতিয়া ধৰক বাগানবিলাকত নানান ধৰণৰ পেলুৰ দ্বাৰা সংক্ৰমিত হৈ পেলু বেমাৰবোৰৰ কাৰণেও কেতিয়াবা ডায়েৰিয়া হ'ব পাৰে গতিকে নানান কাৰণত ডায়েৰিয়া হয় তাৰ ভিতৰত সকলোতকৈ ভয়াৱহ বুলি ক'বলৈ গ'লে কলেৰা বেমাৰটো গতিকে আমি সদায় আমাৰ সমাজখন সেইটোৰ কাৰণে সাৱধান হৈ থাকিব লাগে এতিয়া সাধাৰণতে বাইদেউ আপোনাৰ পৰা জানিব সাধাৰণতে আমাৰ অঞ্চলবিলাকত ডায়েৰিয়া সাধাৰণতে হৈ থকা দেখা পোৱা যায় কিন্তু এইবাৰৰ যিটো ডায়েৰিয়া হৈছে বা কলেৰা সদৃশ যিটো ৰোগ দেখা পোৱা গৈছে সেইটো খুব বেছিকৈ বিয়পা দেখা পোৱা গৈছে যে বহু মানুহ এতিয়া সংক্ৰমিত হৈছে এতিয়া ইয়াৰ কাৰণটো যে যিবিলাক বীজাণু থাকে এতিয়া ডায়েৰিয়াৰ কাৰণে এটা বীজাণু আছে বা সেই বীজাণুটোৰ কাৰণে ডায়েৰিয়া হ'ব পাৰে বা কলেৰাৰ কাৰণে এটা বীজাণু আছে সেই বীজাণুটোৰ কাৰণে কলেৰা ৰোগটো হ'ব পাৰে এতিয়া যিখিনি ঘটনা ঘটিছে বা যিটো ৰোগ দেখা পোৱা গৈছে সেইটোৰ ক্ষেত্ৰত আপোনালোকে কি ভাবিছে যে বা কি গম পাইছে যে কেনেকুৱা ধৰণৰ বীজাণুৰ দ্বাৰা এই ৰোগটো সংক্ৰমিত হৈছে এই আমি বেক্টেৰিয়া যিটো কলেৰা কৰে তাক আমি ভিব্ৰিঅ কলেৰি বুলি কওঁ আৰু এই ভিব্ৰিঅ কলেৰি বুলি যিবিধ বীজাণু আছে বেক্টেৰিয়া হয় আচলতে সেই বেক্টেৰিয়াবিধ সাধাৰণতে যিবিলাক মানে ব্ৰেকিছ ৱাটাৰ বুলি আমি কওঁ মানে নদীৰ কাষৰ কিছুমান জেগা বা সাগৰীয় কিছুমান জেগাত এনেকুৱাবিলাক জেগাত সাধাৰণতে থাকে আৰু সেইবিলাক তাৰ যিবিলাক মানে আমাৰ কিছুমান শেলফিছ যিবিলাক আমাৰ মানে সাগৰীয় মাছ আৰু এনেও মাছ যিবিলাক মাছত ধৰক ওপৰৰ লেয়াৰটো তাহাঁতি বহি থাকিব পাৰে বা ষ্টিক কৰিব পাৰে আঠা লাগি থাকিব পাৰে
বা কিছুমান ক্ৰেব মানে কেঁকুৰা জাতীয়। কেঁকুৰা জাতীয় তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ সচৰাচৰ পানীত থকা বস্তু আমি যিবিলাক খাদ্য হিচাপে গ্ৰহণ কৰোঁ সাধাৰণতে সেইবিলাকৰ থ্ৰুৱেদিও তাৰমানে সেইবিলাকৰ যোগেদিও এই বীজাণুটো বিয়পে। এতিয়া কথাটো হ'ল মাজে মাজে আমাৰ এপিডেমিকটো হয়। এতিয়া দেখা গৈছে যে সেই তেনেকুৱা ধৰণৰ হেৰিয়াত থকাৰ পিছত এনেকুৱা ধৰণৰ ৱাটাৰ চ'ৰ্চত থকাৰ পিছত কেতিয়াবা কি হয় আমাৰ কোনোবা একোটা অঞ্চলত এই যে বিভিন্ন বিষয়ৰ কাৰণে যেনেকৈ আমাৰ আগতে এতিয়া ডক্টৰ তুলিকাই ক'লে যে যেনেকৈ কিছুমান মেলা জাতীয় বা যেতিয়া আমাৰ মানুহৰ সমাগমটো বেছি হয়, যেতিয়া আমাৰ পানী দূষিত হয় আৰু এটা চ'ৰ্চৰ পৰা এটা যিটো পৰা পানী খাই আছে বা য'ৰ পৰা এটা ধৰক অকল পানীয়ে নহয় কিছুমান খাদ্য যিটো কথা মেনশ্যন কৰিলে এই এনেকুৱা ধৰণৰ খাদ্য যিবিলাকৰ পৰা কণ্টামিনেশ্যন হৈ পেলাই বা দূষিত হৈ পেলাই এটা চ'ৰ্চৰ পৰা বহুতখিনি মানুহৰ হয়। তাৰপিছতে আৰু কি হয় ঘৰৰ এজনৰ হ'লে আকৌ বেলেগজনলৈও সাধাৰণতে বিয়পি পৰে আৰু দেখা যায় যে আমাৰ সাধাৰণতে মানে আমাৰ যিবোৰ অঞ্চল সেই অঞ্চলবিলাকত সাধাৰণতে আমাৰ ঘৰবিলাক খুব মানে ওচৰতে আমি থাকোঁ। মানুহ ইটোৰ পৰা সিটোলৈ হাতৰ দ্বাৰা সংক্ৰমণ হয়। খাদ্যবস্তু যদি আমি দূষিত হাতেৰে চুওঁ সেইটোৰ পৰা আমাৰ সংক্ৰমণ হ'ব পাৰে আৰু সাধাৰণতে দেখা যায় যে কণ্টামিনেটেড মানে দূষিত পানীটো এটা 1 নম্বৰ কাৰণ, তাৰ পাছত খাদ্য সেইটো মানে আমাৰ 2 নম্বৰ কাৰণ। গতিকে আমি দেখোঁ যে সাধাৰণতে আমাৰ চাহ বাগিচা অঞ্চলসমূহত কিছুমান বহুত ধৰণৰ কাৰক থাকে। তাৰ ভিতৰত কিছুমান কেতিয়াবা সচেতনতাৰ অভাৱৰ কাৰণেও আমাৰ এই ধৰণৰ ৰোগৰ মানে প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায়। এতিয়া সাধাৰণতে যিটো ডায়েৰিয়া হয়, ডায়েৰিয়া হ'লে তাৰ কণ্টামিনেশ্যন বা যি ধৰণে বিয়পি পৰে তাৰ বিয়পি পৰা মানে তাৰ প্ৰসাৰ হোৱাৰ চান্সটো অলপ কম থাকে মানে। কিন্তু এতিয়া যি ধৰণে প্ৰসাৰ হৈছে, এতিয়া ধৰি লওক প্ৰথমতে মোকালবাৰী চাহ বাগিচাত আৰম্ভ হ'ল, এতিয়া আশে পাশে থকা অন্যান্য চাহ বাগিচাবিলাকলৈও এইটো প্ৰসাৰ হৈছে বুলি গম পোৱা গৈছে। এতিয়া এই যে ক্ষিপ্ৰতাৰে যে প্ৰসাৰ হৈছে সেইটো কি কাৰণে হৈছে বা ইয়াত সেই বীজাণুটোৰ কি গুণাগুণ আছে যে ইমান সোনকালে স্প্ৰেড হ'ব পাৰে? তাৰমানে এইটো আচলতে সেই তেনেকৈ পানীৰ দিয়ে হয়। পানীৰ কণ্টামিনেটেড যিটো মই ক'লোঁ প্ৰদূষিত পানীৰ দ্বাৰা হয় বা খাদ্যৰ দ্বাৰা হয়। এটা অঞ্চলত মানুহ হ'লে এজন মানুহৰ হৈ পেলাই সাধাৰণতে নাথাকে সি। গতিকে এটা অঞ্চলত যেতিয়া মানুহ 4-5জন মানুহৰ পৰা বিয়পে তেওঁলোকৰ পায়খানাৰ যোগেদি যদি পায়খানাখিনি ভালকৈ যদি হেৰি কৰা নহয় মানে ভাল মানে ধৰক দূষিত হেৰিখিনি যদি নষ্ট কৰা নহয় তেতিয়াহ'লে কি হয় অকণমান কণ্টামিনেশ্যন অকণমান দূষিত বীজাণুৱে গৈ পেলাই বেলেগ ঠাইলৈ বিয়পি যাব পাৰে। গতিকে আমি সাধাৰণতে কলেৰা এটা ইমান ধৰণৰ যিটো টক্সিন এটা প্ৰডিউচ কৰা মই আগতেও কৈছোঁ। আমি কিয় ভয় কৰোঁ আমি কলেৰাটো? আচলতে তাৰ এটা সাংঘাতিক ডাঙৰ টক্সিন এটা আছে। সেই টক্সিনটোৱে কি কৰে আমাৰ শৰীৰত যেতিয়া সোমাই গৈ পেলাই আমাৰ শৰীৰৰ পানী ভাগ বাহিৰলৈ উলিয়াই দিয়ে পায়খানাৰ জৰিয়তে। গতিকে সেইটো চাউল ধোৱা পানী বুলি যিটো কথা ক'লে সেই চাউল ইমান ক্ষিপ্ৰতাৰে সি কৰিব পাৰে আৰু তাৰ লগতে সেই বেক্টেৰিয়াখিনিও ওলাই যায়। গতিকে সেইখিনি যেতিয়া তেওঁ কেয়াৰ লোৱা মানুহজনেও যদি ঘৰত ভালকৈ যদি তেওঁ হাত ভালকৈ নোধোৱে, তেওঁ বোলে এজন মানুহ বেমাৰী হৈ পেলাই আছে, তেওঁ যদি পায়খানা কৰিছে বা কিবা কৰিছে, তেওঁ যদি হাত যদি নোধোৱে যিজনে চাই আছে গতিকে তেওঁৰো হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত কাৰকৰ কাৰণে খুব ক্ষিপ্ৰতাৰে আৰু খুব মানে ভয়ংকৰভাৱে সাধাৰণতে বিয়পি পৰে আৰু সেইকাৰণে আমি কলেৰা হাইজা এনেকৈ বুলি কওঁ। হয়, কলেৰা হাইজা কোৱা হয়। আৰু আমি সাধাৰণতে আগতে আমি যদিও পোৱা নাছিলোঁ আমাৰ জীৱনত বা এনেকুৱা ধৰণৰ কিছুমান ঘটনা হৈ থাকে মাজে মাজে, কিন্তু সেইটো সকলোৰে মানে জাননীত নাহে। কিন্তু আমি কলেৰা বা হাইজা বুলি কোৱাৰ লগে লগে আমি যিবিলাক কথা আগতে জানো যে মানুহৰ মৃত্যুৰ পৰিমাণটো খুব বেছিকৈ হয় বুলি কয়। মই এটা কথা ক'ব বিচাৰোঁ যে মানুহে আচলতে আমি যদিও ভয়ংকৰ শব্দটো কৈ আছোঁ কিন্তু তথাপি মানুহে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ আগৰ দিনত মানুহে ভয় খাইছিলে কাৰণ কি তেতিয়া যিটো আমাৰ মানে আমি যিটো এণ্টিবায়'টিক দিওঁ সেই ধৰণৰ এণ্টিবায়'টিকবিলাক ইমান মানে ভালকৈ প্ৰচলিত নাছিলে। মানুহে ইমান জ্ঞান নাছিলে যে কেনেকৈ তাক হেৰি কৰিব পাৰি। কিন্তু এতিয়া যিহেতুকে আমি জানো যে কেনেকৈ অকণমান প্ৰথমতে আৰম্ভ হওঁতে আমি তাক কেনেকৈ ধৰক পানী সৰহকৈ বা আমাৰ ডক্টৰ তুলিকাই ক'ব আচলতে কেনেকৈ হেৰি কৰিব পাৰে, ORSৰ কথা ক'ব। গতিকে সেইখিনি কৰি পেলাই কেনেকৈ এজন মানুহক মানে হেৰি কৰিব পাৰি আৰু প্লাছ তাৰ লগতে আমাৰ এণ্টিবায়'টিক সাধাৰণতে বাগানৰ হস্পিটেলবিলাকতো আজিকালি এণ্টিবায়'টিক আছেই। গতিকে সকলোৱে জানে আচলতে তাৰ কাৰণে ডাক্তৰৰ প্ৰয়োজনো নাই আচলতে। সেইটো কাৰণে
গতিকে তেওঁলোকে সেই এণ্টিবায়'টিকটো ব্যৱহাৰ কৰিলে আৰু খুব সোনকালে ক্ষিপ্ৰতাৰে ইয়াক মানে কণ্ট্ৰললৈ আনিব পাৰি। গতিকে মই ভাবোঁ যে চাহ বাগিচাৰ ৰাইজ এই ক্ষেত্ৰত ভয় খোৱাৰ কোনো প্ৰয়োজন নাই, আৰু তেওঁলোকে খালি সাৱধান হ'ব লাগে। যিটো কথা ক'লে যে হাত ভালকৈ ধোৱা, এখন ঘৰত যদি এজন ৰোগী হৈছে তেনেহ'লে তেওঁ ভালকৈ প্ৰপাৰলি কেয়াৰটো ল'বই লাগিব, কিন্তু লগতে নিজৰ কেয়াৰো ল'ব লাগিব যে তাতে এজন মানুহৰ পৰা আৰু এজনলৈ বিয়পি নাযায়। বিশেষ সাধাৰণতে ক'ভিডৰ সময়ছোৱাত আমাৰ সেইটো প্ৰেক্টিচ আছে যে আমি কেনেধৰণে নিজকে বচাই ৰাখি পেলাই অন্য এজন ৰোগীৰ কাৰণে আমি শুশ্ৰূষা আগবঢ়াইছিলোঁ। সেই সময়তো আমাৰ কলেৰাতকৈ সেইটো বেমাৰত যেতিয়া আমাৰ মানুহে বহুত মানে নতুন বেমাৰ এটা, সেইটো সময়ত আমি মানুহবিলাকে প্ৰতিৰোধটো খুব ভালকৈ কৰিছিলে, যে আমি হাত কেনেকৈ ধুইছিলোঁ, আমাৰ গোটেই মানে কেঁচুৱাটোলৈকে মানে জানিছিলে যে কেনেকৈ আমি নিজকে কৰিব পাৰোঁ, কেনেকৈ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, কেনেকৈ আপোনাৰ হাত ধুব লাগে। গতিকে মই ভাবোঁ যে এইটো একো ডাঙৰ কথা নহয়। আৰু মই ভাবোঁ যে যদিও হৈছে, কেতিয়াবা হয়, কাৰণ কেতিয়াবা অসাৱধানতাৰ কাৰণে কোনোবা এখন বাগানত হৈছে, তাৰপিছৰ পৰা যদি আমি সাৱধানতা অৱলম্বন কৰোঁ তেতিয়াহ'লে বেলেগ বাগিচালৈ সাধাৰণতে বিয়পিব নালাগে। এতিয়া আপুনি কেইবাটাও কথা ক'লে যে বাহকৰ কথা ক'লে। এতিয়া যিটো বাহকৰ কথা কোৱা হয় যে এনেকুৱা ধৰণৰ ৰোগবিলাক কেনেকুৱা ধৰণৰ কাৰণত মানে যাব পাৰে। এতিয়া ধৰি লওক আমাৰ ল'ৰা ছোৱালীবিলাক স্কুললৈ যায়, আমাৰ মানুহবিলাক টাউনলৈ আহে, বা বাগিচাৰ মানুহখিনিও পাত তুলিবৰ কাৰণে সকলো একেলগে কাম কৰে। এতিয়া তাত বাহকটো কেনেকুৱা ধৰণৰ হ'ব পাৰে? কি আমাৰ সাধাৰণতে বাগান অঞ্চলত কি হয়, ৰাতিপুৱাই আমি খুব সোনকালে কামলৈ যাব লাগে। গতিকে আমাৰ বহুত সময়ত এনেকুৱা হয়, ৰাতিৰ ভাত অলপ বনাই থ'লে সেইটোকে ৰাতিপুৱা খাই ল'লোঁ, বা ৰাতিপুৱা যিটো বনোৱা গ'ল সেইখিনিকে গোটেই দিনটো শিশুবিলাকে যেতিয়াই ভোক লাগিলে মাক দেউতাক কামত গ'ল তেওঁলোকে উলিয়াই পেলাই খালে। গতিকে তেতিয়া সেই ভাত বা ৰুটি যিয়ে নবনাওক তাত মৌ মাখি ইত্যাদিবিলাক সদায় মানে সংক্ৰমিত হোৱাৰ বা দূষিতকৰণ কৰাৰ এটা চান্স থাকে, 1 নম্বৰ। 2 নম্বৰ, আৰু আমাৰ এটা প্ৰৱণতা আছে যে গোটেই দিনটো কাম বন কৰি গধূলি সময়ত যেতিয়া আমি আহোঁ তেতিয়া কেতিয়াবা আমি মাছ বা মাংস কিনি আনোতে যে মাছটো কেনেকুৱা বা মাংসটো কেনেকুৱা, কাৰণ বজাৰৰ শেষৰ সময়ত বাগান বজাৰৰ পৰা যেতিয়া আনো আৰু কেতিয়াবা অলপমান ধৰক মাছটো গেলি গৈছে বা মাছৰ পেটুবিলাক পৰিষ্কাৰকৈ আমি নকৰাকৈ, আৰু বহুত সময়ত কেতিয়াবা মাছ শুকান মাছ ভালকৈ আমি নিসিজোৱাকৈ চাটনি বনাই পেলাই ধৰক জলকীয়া বেছিকৈ দি খাবলৈ জুতি লাগে, কিন্তু আচলতে বেমাৰৰ বীজাণুবোৰ থাকি যাব পাৰে। এতিয়া বেমাৰৰ বীজাণুটো আচলতে মানুহৰ দেহত ক'ত থাকে? সেই বীজাণুটো এতিয়া যিয়ে হওক, ডায়েৰিয়াই হওক বা কলেৰা সদৃশ ৰোগেই হওক, সেই বীজাণুটো মানুহৰ দেহৰ পৰা কেনেধৰণে আন এজনৰ মানে বিয়পিব পাৰে, সেইটো কথা প্ৰথমতে জানি ল'ব বিচাৰিছোঁ। সাধাৰণতে যেতিয়া মুখেৰে আমি খাওঁ, পানী হওক বা খাদ্য দি পেলাই পেটলৈ যাব, গৈ পেলাই আমাৰ ক্ষুদ্ৰাংগ বৃহদাংশ তাতে মানে ইণ্টেষ্টাইন মানে আমি যিটো কওঁ, তাতে তেওঁ এই বেমাৰৰ বীজাণুবিলাকে তাত ধৰিব। এতিয়া বহুত সময়ত এনেকুৱা হয়, আমাৰ পাকস্থলীত যিখিনি এচিড থাকে সেইখিনি এইবোৰ বেমাৰৰ বীজাণু সাধাৰণতে বহুতখিনি মাৰিও পেলায় এচিডিটিটোৱে। কিন্তু বহুত আমাৰ এনেকুৱাও কিছুমান অভ্যাস আছে যে আমাৰ অকণমান কিবা এটা পেটৰ বিষ হ'লে বা কিছুমান মানুহে ৰেগুলাৰলি এণ্টাচিড দৰৱবিলাক খাই থাকে। গতিকে আমাৰ যিটো প্ৰাকৃতিকভাৱে আমাৰ এনেকুৱা বেমাৰৰ বীজাণুবোৰ মৰাৰ ক্ষমতাটো আমি নিজে কেতিয়াবা কমাই থওঁ। তাৰপিছত গৈ পেলাই সেই বেমাৰবোৰ যেতিয়া ক্ষুদ্ৰান্তত গৈ পেলাই তাত লাগি ধৰে বা তাহাঁতি বংশ বৃদ্ধি কৰে, তেতিয়া আমাৰ এই ধৰণৰ বেমাৰবিলাক হ'ব পাৰে। তাতো এটা কম্পিটিশ্যন হয় আচলতে। হঠাতে চবৰে বেমাৰ নহয় যে 100জন মানুহক বেমাৰৰ বীজাণুটো সোমালে 100জন মানুহে যে আক্ৰান্ত হ'ব তেনেকুৱা নহয়। আমাৰ নিজৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা সেইটো অন্য এটা কথা, যিটোৱে আমাৰ যিকোনো এটা বেমাৰ হোৱাত যথেষ্ট মানে ভূমিকা গ্ৰহণ কৰে। এতিয়া চাহ বাগানত সেইটো এটা কথা থাকে যে তেওঁলোকৰ পুষ্টিহীনতা, পৰিপুষ্টিৰ অভাৱ, যিটোৰ কাৰণে তেওঁলোকৰ এই ইমিউনিটিবিলাক অলপ মানে যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাটো অলপ কম থাকে। গতিকে সেইবিলাক নানান ধৰণৰ কাৰক। আমি এনেকৈ ক'ব নোৱাৰোঁ যে এইটোৰ কাৰণতে এইজন মানুহৰ এইটো হ'ল, কিন্তু নানান ধৰণৰ পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, নিজৰ আভ্যন্তৰীণ শৰীৰৰ ভিতৰৰ নানান ধৰণৰ কাৰণত একেলগে মিলি সমূহীয়াভাৱে কৰি পেলাই বেমাৰটোৰ বিস্তাৰিত হয় বা বেমাৰটো সংক্ৰমিত হয়। এতিয়া মানে বেমাৰৰ বীজাণুবিলাক যদি কোনোবা এজন ৰোগীয়া মানুহ আছে, তেওঁ সেই বেমাৰৰ বীজাণুটো
তেওঁ শৰীৰৰ পৰা ওলাই যাবলৈ হ'লে বিশেষকৈ ডায়েৰিয়া বা কলেৰাৰ কথাই যদি আমি পাতোঁ তেতিয়া তেওঁ শৌচৰ যোগেদি প্ৰথমতে ওলাই শৌচৰ যোগেদি ওলাই যাব এতিয়া ধৰি লওক টিবিৰ ক্ষেত্ৰত যদি বা যক্ষ্মাৰ ক্ষেত্ৰত যদি আমি কওঁ যে তেওঁ মুখৰ লালৌটি বা যোগেদি বা থেকাৰ যোগেদি যাব পাৰে কিন্তু এনেকুৱা ধৰণৰ বেমাৰবিলাক মানুহজনৰ শৌচৰ যোগেদি অন্য এজনলৈ বিয়পিব পাৰে এতিয়া শৌচ যদি কৰিবৰ কাৰণে যদি তেওঁলোকে চেনিটেৰী লেট্ৰিনৰ ব্যৱহাৰ কৰে যদি বিজ্ঞানসন্মত লেট্ৰিন ব্যৱহাৰ কৰে তেতিয়া শৌচখিনি তাত গৈ ডিছপ'জ হ'বগৈ কিন্তু আমাৰ ইয়াৰ ক্ষেত্ৰত দেখা যায় যে বহু মানুহে বাহিৰত শৌচ কৰা এটা এতিয়াও মানে এনেকুৱা ধৰণৰ আছে এতিয়াও বহুত মানুহে বাহিৰত শৌচ কৰে এতিয়া সেই অঞ্চলবিলাকত যিবিলাক অঞ্চলত এই ৰোগটোৰ এতিয়া প্ৰাদুৰ্ভাৱ দেখা গৈছে এতিয়া সেই অঞ্চলৰ মানুহখিনিয়ে বিশেষকৈ শৌচ কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত লেট্ৰিন ব্যৱহাৰ কৰা যাতে শৌচ আনলৈ বিয়পিব নোৱাৰে আনৰ স্পৰ্শলৈ আহিব নোৱাৰে সেই ক্ষেত্ৰত তেওঁলোকে কি গুৰুত্ব দিব লাগে বাইদেউ তেওঁলোকে সেই যিটো আপুনি ক'লে আপুনি প্ৰশ্নটোতে আপুনি উত্তৰটোও কৈ দিছে আচলতে যে তেওঁলোকে সেই বাহিৰত যিটো শৌচ কৰা সেই শৌচখিনিৰ বাহিৰত থাকোঁতে তাৰ পানীৰ লগত এতিয়া বৰষুণ দিলে পানীৰ লগত সেইখিনি বৈ গৈ পেলাই ওচৰৰ যিবিলাক জলাশয় তাত গৈ পেলাই জমা হ'ল তাৰপিছত যিখিনি পানী তেওঁলোকে ব্যৱহাৰ কৰিলে সেইখিনি পানী যদি ভালকৈ তেওঁলোকে ষ্টেৰিলাইজ কৰি নাই লোৱা বা তেওঁলোকে উতলাই নাই লোৱা বা ফিল্টাৰ কৰি পেলাই ভালকৈ নাই লোৱা তেতিয়াহ'লে কি হ'ব পাৰে সেই বেক্টেৰিয়াখিনি আকৌ আন এজনৰ হেৰিয়ালৈ যাব পাৰে গতিকে এনেকুৱা ধৰণৰ আমি যেতিয়া ক্ল'জ এটা কমিউনিটিত থাকোঁ আমি সাধাৰণতে খুব ওচৰকৈ থাকোঁ তেতিয়াহ'লে সেই শৌচৰ দ্বাৰা সংক্ৰমিত লোকসমূহৰ প্ৰাদুৰ্ভাৱ খুব বেছিকৈ হয় আচলতে গতিকে আমি যদি সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে সেইটো মানে এনেকুৱা ধৰণৰ আকৌ সহজতে বিয়পিব পাৰে এতিয়া প্ৰায়বিলাক সেই অঞ্চলবিলাকতে বা অন্যান্য অঞ্চলতে আমি দেখোঁ যে টিউবৱেলৰ যিবিলাক ব্যৱস্থা থাকে সেই টিউবৱেলৰ যিখন মানে প্লেটফৰ্মখন থাকে সেই প্লেটফৰ্মবিলাক সাধাৰণতে ভঙা চিঙা থাকে বা তেওঁলোকৰ হেৰি নাই যিটো পানী টিউবৱেলত ব্যৱহাৰ কৰা পানী যিটো ডিছপ'জ হ'বগৈ লাগে আঁতৰত গৈ ডিছপ'জ হ'বগৈ লাগে সেইটো টিউবৱেলৰ পাৰতেই ডিছপ'জ হয় সাধাৰণতে পাইপডালৰ তলত ফুটা থাকে বা পকাখন বগা থাকে এতিয়া সেই তেনেকুৱা ধৰণৰ যিবিলাক ব্যৱস্থা আছে যদি এই অঞ্চলবিলাকত তেতিয়া তেনেকুৱা ধৰণৰ আছে এতিয়া এই অঞ্চলৰ মানুহখিনিয়ে এতিয়াতো সেই ৰোগটো বিয়পিছে এই প্ৰায় অঞ্চলবিলাকত বিয়পিছে এতিয়া ৰোগটোৰ মানে বীজাণুটো সেই অঞ্চলবিলাকত আছেই এতিয়া আছেই যেতিয়া এতিয়া তেওঁলোকে আৰু বেছিকৈ কেনেকুৱা ধৰণৰ সজাগতাবিলাক ল'ব লাগিব কাৰণ তেওঁলোকৰ যিবিলাক প্ৰেক্টিচৰ কথা যদি আমি কওঁ তেওঁলোকে বাগিচাত কাম কৰিবলৈ যাবই লাগিব তেওঁলোকে খোৱা পানী ব্যৱহাৰ কৰে সাধাৰণতে দেখা যায় যে টিউবৱেলৰ পৰা তেওঁলোকে পোনপটীয়াকৈ খায় বা কেতিয়াবা ফিল্টাৰ কৰিও খায় কিন্তু গৰম কৰি উতলাই আকৌ ঠাণ্ডা কৰি খোৱাৰ কথা কোৱা হৈছে এতিয়া সেই কেনেকুৱা ধৰণৰ প্ৰেক্টিচবিলাক তেওঁলোকে কৰিব লাগে যিবিলাকৰ পৰা এই অঞ্চলবিলাকত যিবিলাকত এই ৰোগটো বিয়পিছে যাতে তেওঁলোকে অন্যলৈ বিয়পাটো তেওঁলোকে প্ৰতিৰোধ কৰিব পাৰে আমি আচলতে মানুহবিলাক লাহে লাহে অলপ বেছি সুবিধা বিচৰা হৈ গৈছোঁ যেনেকৈ ধৰক টিউবৱেল এটা যদি চেলো টিউবৱেল হয় টিউবৱেলটোৰ কাষৰ অঞ্চলটো যেনে 15 ফুট ব্যাসাৰ্ধৰ গোটেই অঞ্চলটোত কোনো ধৰণৰ কণ্টামিনেশ্যন বা লেতেৰা বস্তু থাকিব নালাগে আৰু টিউবৱেলৰ কাষটো একেবাৰে পকা হ'ব লাগে যাতে মাজত লিক নাথাকে কিন্তু বেছিভাগ সময়ত বেছিভাগ অঞ্চলতে আমি দেখোঁ বাগান হওক বা আমাৰ চহৰ অঞ্চলৰ কিছুমান জেগাত কিছুমান এনেকুৱা দেখা যায় যে লগতে কাপোৰ ধুৱে লগতে বাচন ধুৱে আৰু টিউবৱেল প্ৰত্যেকৰ ঘৰে ঘৰে হৈছে কিন্তু টিউবৱেলৰ মেইনটেনেঞ্চটো টিউবৱেলৰ কাষত যিটো শ্লপিং থাকিব লাগে বা ড্ৰেইনেজ ছিষ্টেম যেনেকৈ থাকিব লাগে যাতে তাত পানী জমা হৈ নাথাকে সেই বস্তুটো মানে ইঞ্জিনিয়াৰিং ডিফেক্ট বুলি মই ক'ম সেই বস্তুটো নহয় আমাৰ এতিয়া চৰকাৰীভাৱে নানান ধৰণৰ টিউবৱেল বহুত বাগানবিলাকত দিয়া হৈছে বা ডিপ টিউবৱেলো আছে কিন্তু সেইটো যিহেতু কেইবাঘৰৰ মাজত দিয়ে গতিকে প্ৰত্যেক মানুহে নিজৰ সুবিধাৰ কাৰণে ঘৰৰ ওচৰতে এটা টিউবৱেল বহাই লয় যিটোত হয়তো লিক বেছিকৈ থাকে বা মেইনটেনেঞ্চ ভাল নহয় যাৰ কাৰণে আমাৰ পৰিষ্কাৰ পানী আমি পাইছোঁ বুলি ক'ব নোৱাৰোঁ 2 নম্বৰতে যিটো আপুনি ক'লে যে টয়লেটৰ ব্যৱহাৰ আকৌ বেছিভাগ বাগান অঞ্চলত যিহেতু চাহ বাগানবিলাক আছে তাৰ মাজত গৈ পেলাই পুৰণা চামে তাতে গৈ পেলাই ৰাতিপুৱা যাবলৈ ভাল পায় আৰু এই যিটো আমি অপেন এয়াৰ ডেফিকেশ্যন বুলি কওঁ বাহিৰত য'তে ত'তে শৌচ পেচাব কৰা আৰু শিশুৰ ক্ষেত্ৰত আমাৰ ফোন এটা আহিছে বাইদেউ তাৰ মাজতে ধৰি লৈছোঁ হয় নমস্কাৰ মই কালাইগাঁৱৰ পৰা অৰুণ চেতিয়া কৈছিলোঁ হয় দাদা নমস্কাৰ আপুনি নিশ্চয় আমাৰ অনুষ্ঠানটো শুনি আছে শুনি আছোঁ হয় আপুনি আজিৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বিচাৰে আপুনি কিবা প্ৰশ্ন সুধিব বিচাৰিছে নি বাৰু সুধিব বিচাৰিছে মানে আমাৰ গাঁৱলীয়া নেমু বহুত দিনৰ পৰা গেলাই থৈ দিয়ে হয় কিন্তু হেৰি হ'লে মানে কিবা খোৱাবলৈ কিবা দিগদাৰী হয় নেকি আকৌ এবাৰ আপুনি কওকচোন প্ৰশ্নটো
নেমু আমাৰ যে গাঁৱলীয়া জেগাত মানে নেমু বহুত দিনৰ গোল নেমুটো মানে নিমখত থৈ দিয়ে যে হয় বহুত দিনৰ কাৰণে থৈ দিয়ে বা আচাৰ বা তেনেকুৱা পেট বিষালে পিছত খুৱাব লাগিব বুলি যে থৈ দিয়ে হয় সেইটো মানে হেৰি হ'লে মানে আমাৰ খোৱাবলৈ কিবা অসুবিধা হয় নেকি? হয় ধন্যবাদ বৰ ভাল প্ৰশ্ন এটা সুধিছে আপুনি হয় নেমু আচলতে নেমুৰ ৰসটো শুনিছেনে বাৰু হয় শুনি আছে তেওঁ আপুনি হয়তো ৰেডিঅ' শুনি আছে আমাৰ অনুষ্ঠানটো ৰেডিঅ'ত শুনি আছো হয় হয় ঠিক আছে ধন্যবাদ আপুনি ফোন কৰাৰ কাৰণে এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আমাৰ ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেৱে আপোনাক জনাইছে নেমুৰ ৰসটোৰ এটা মানে বেমাৰৰ বীজাণু মাৰাৰ এটা ডাঙৰ প্ৰৱণতা আছে গতিকে নেমুৰ ৰস এনেকৈ কয় যে এগিলাচ নেমুৰ চৰ্বত যদি খোৱা যায় 1 কোটিলৈকে কলেৰা বেমাৰৰ বীজাণু মাৰি পেলাব পাৰে গতিকে নেমুৰ ৰস বা নেমুৰ চৰ্বতটো এটা মানে অতি উত্তম হেৰি কাৰণ কি এচিডটোৱে বেমাৰৰ বীজাণু মাৰে গতিকে তেনেকুৱা ধৰণৰ এতিয়া সাধাৰণতে তেওঁ যিটো প্ৰশ্ন সুধিছে যে আমাৰ তেওঁ প্ৰশ্নটো সুধিছে যে আমাৰ সাধাৰণতে ঘৰবিলাকত থাকে যে আমি গোল নেমুটো নিমখত দি তিয়াই থৈ দিওঁ বহুত দিনৰ পিছত পেট কামুৰিলে আমাৰ ঘৰৰ যদি কাৰোবাৰ পেট কামুৰিছে তাৰ পৰা অকণমান আমি খুৱাই দিওঁ এতিয়া সেইটো মানে প্ৰেক্টিছটো বিষয় সেই নেমুৰ চৰ্বত আৰু নেমুৰ ৰস নেমুৰ তাৰমানে যিটো আচাৰ নিমখত দিয়া সেইটো আকৌ আমাৰ যিটো সাধাৰণতে কি হয় ডায়েৰিয়াৰ কাৰণে মানুহৰ মৃত্যু নহয় ডায়েৰিয়াৰ কাৰণে যিটো ডিহাইড্ৰেশ্যন হয় তাৰ কাৰণে মানুহৰ মৃত্যু হয় শৰীৰত পানীৰ পৰিমাণ অভাৱ আৰু তাত ইলেক্ট্ৰলাইট ইমবেলেঞ্চ অন্য এটা কথা গতিকে আংশিকভাৱে নেমুৰ আচাৰেও নিমখৰ পৰিমাণটো আমাৰ মেইনটেইন কৰিবলৈ সহায় কৰে কিন্তু এইটো অকল নেমুৰ আচাৰটোৱে খালে নহ'ব নহ'ব তাৰ লগত আমাৰ যিটো ধৰক ORS বা এনেকুৱা চৰকাৰীভাৱে বিনামূলীয়াকৈ উপলব্ধ চব আশা অংগনবাড়ী ৱৰ্কাৰ লগত আছে গতিকে ORSটো খোৱাটো ভাল কিন্তু নেমুৰ দিৱসত দিয়া আচাৰটো একো বেয়া নহয় সেইটোৰো কাম আছে কিন্তু তাৰ লগত পানীজাতীয় পদাৰ্থ খাবলৈ নাপাহৰিব এতিয়া সাধাৰণতে যিবিলাক লক্ষণ দেখা পোৱা যায় এনেধৰণৰ লক্ষণবিলাকত এতিয়া প্ৰথমতে যে কোৱা হৈছে যে খুব পনীয়া শৌচ হয় আপুনি কৈছিল যে চাউল ধোৱা পানীৰ দৰে শৌচ হয় আৰু অন্যান্য কেনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা পোৱা যায় এই ৰোগবিলাকত বা এতিয়া যিবিলাক অঞ্চলত এই ৰোগটো হৈ আছে সেই ৰোগীসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লক্ষণবিলাক দেখা পোৱা গৈছে এটা চাউল ধোৱা পানীৰ নিচিনাইতো কলেৰাৰ ক্ষেত্ৰত ক'লোৱে আকৌ কেতিয়াবা পেটটো কামুৰি চিকুট মাৰি ধৰি পেলাই তেজ যায় পায়খানাৰ লগত মানে হাও পৰা বুলি আমি যিটো কওঁ হাও পৰি সেইটো ডিচেণ্ট্ৰি বুলি কয় সেইটো মানে গ্ৰহণী ধৰক আমি অসমীয়াত ক'বলৈ আৰু ধৰক ক্ৰনিক ডিচেণ্ট্ৰি বহুত দিনৰ কাৰণে যেতিয়া আমাৰ হৈ থাকে তেনেকুৱা সেইবিলাকো হ'ব পাৰে এনেকুৱা একেধৰণৰ পৰিৱেশ একেধৰণৰ পাৰিপাৰ্শ্বিকতা একেধৰণৰ খাদ্যাভ্যাস ইত্যাদিৰ কাৰণে গোটেইবোৰ বেমাৰ সংক্ৰমিত একেধৰণে হয় গতিকে নানান ধৰণৰ কাৰণ বা একেবাৰে পানীয়া পায়খানা যেনে ধৰক খোৱা বোৱাৰ অনিয়মীয়া বা এনেকুৱা সংক্ৰমিত পদাৰ্থ সেৱন কৰিলে খালে এতিয়া আৰু এটা বস্তু মোৰ থাকিয়ে গ'ল যে আমি আৰু মাছৰ লগতে আৰু মাংসৰ পেটুবিলাকো বহুত বাগান অঞ্চলত দেখা যায় যে পেটুখিনি কিনি আনে কাৰণ কি এইটো দামটো সস্তা পৰে আৰু পেটুখিনি বৰ ভালকৈ নভজাকেও কেতিয়াবা চাটনি নিচিনাকৈ খোৱা যায় গতিকে সেইটোৰ পৰাও কিন্তু পেটৰ গণ্ডগোল নানান ধৰণৰ হ'ব পাৰে সংক্ৰমিত আৰু এটা হ'ব পাৰে যে আমাৰ যিটো ফুড পয়জনিং বুলি আমি কওঁ কেতিয়াবা সেই খোৱা বস্তুত মানে কিছুমান বেক্টেৰিয়াই বহুত সময়ত তাত সংক্ৰমিত কৰি পেলাই তাতে টক্সিনটো প্ৰডিউচ কৰে সেইটো আমি ফুড পয়জনিং বুলি কওঁ আমাৰ বহুতে আমি জানো যে কেতিয়াবা ৰেষ্টুৰেণ্টত খাবলৈ গ'লে খাই পেলাই আহি পেলাই আধা ঘণ্টাৰ পিছতে খুব বমি হ'ল বা শৌচ হ'ল সেইটো আচলতে সেইটো আমি এনেকুৱা ধৰণৰ প্ৰতিৰোধৰ দ্বাৰাই আমি আচলতে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু সাধাৰণতে যিটো এইবিলাক এতিয়া বাগানীয়া অঞ্চলত মেলা বা অন্য হেৰি হয় তাত যিবিলাক আমি মিঠাই বা অন্যবিলাকত আমাৰ মুকলি স্থানত থকা সেইবিলাকৰ পৰা ফুড পয়জনিঙতো আচলতে একেধৰণে ভাগনি আৰু বমি হ'ব পাৰে হয় আমাৰ ফোন এটা আহিছে আমি ফোনটো পুনৰ ধৰি লৈছোঁ হয় নমস্কাৰ মই পদুম নগৰৰ পৰা বিজয় কৰ্মকাৰ কৈছোঁ হয় দাদা নমস্কাৰ আপুনি অনুষ্ঠানটো নিশ্চয় শুনি আছে হয় শুনি আছোঁ হয় এতিয়া আপুনি কিবা প্ৰশ্ন সুধিব বিচাৰিছে নি হয় কওক আপোনাৰ প্ৰশ্নটো কি বোলে আমিতো সৰুকালত এই কলেৰা বেজীটো লৈছিলোঁ এতিয়া আমাৰ ল'ৰা ছোৱালী এই বেজীটো উপলক্ষ আছে নাই বাইদেউৰ পৰা সুধিব বিচাৰিছোঁ হয় ঠিক আছে আপোনাৰ প্ৰশ্নটো আৰু কিবা কথা আছে নি আপুনি আৰু কিবা প্ৰশ্ন আছে নেকি আৰু নাই হয় ঠিক আছে ধন্যবাদ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব
আমাৰ বাইদেৱে জনাব আপুনি শুনি থাকিব ৰেডিঅ'ৰ আজি অনুষ্ঠানটো হয় 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 ধন্যবাদ 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 কলেৰাৰ বৰ্তমান আমাৰ চৰকাৰীভাৱে তেনেকুৱা বেজীৰ উপলব্ধ নহয় আচলতে কলেৰা বেমাৰটোৰ বীজাণুটো আমি সাধাৰণ যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা ইত্যাদিৰ পৰাই নাইকিয়া কৰিব পাৰি সেইকাৰণে আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত কলেৰা বেমাৰটো নাইকিয়া হোৱাৰ পথত সেইকাৰণে মানে সেই ভেকচিনটো আমাৰ এতিয়া বৰ্তমান চৰকাৰী ছিষ্টেমৰ যোগেদি দিয়াৰ ব্যৱস্থা নাই হোৱা কাৰণ কি বেমাৰটো যিহেতু কমি গ'ল প্ৰবলতাটো 2 নম্বৰ সাধাৰণ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা বা সাধাৰণ দৰৱ পাতিৰে আমি এই বেমাৰটো ভালকৈ আমি ট্ৰিটমেণ্ট চিকিৎসা কৰিব পাৰোঁ সেইকাৰণে ভেকচিনটোৰ কথাটো আমি বেছিকৈ গুৰুত্ব দিয়া নাযায় আৰু 2 নম্বৰ কথাটো কি হয় যদি আমি টীকাকৰণ কৰি পেলাই যদি আকৌ দূষিত পদাৰ্থবিলাক সেৱন কৰোঁ তেতিয়াহ'লে আমি মানে এনেকৈ কেতিয়াবা ভুল এটা আমাৰ হ'ব পাৰে যে কলেৰা বেজীটো ল'লোঁ গতিকে মোৰ বেমাৰ ডায়েৰিয়া নহয়ে বুলি আমি যি টি খালোঁ য'ত যি কৰিলোঁ গতিকে বেলেগবোৰ বেমাৰে বেছি আক্ৰান্ত কৰিব পাৰে সেইকাৰণে এতিয়া বৰ্তমান চৰকাৰীভাৱে কলেৰা বেমাৰৰ ভেকচিনটো দিয়া নাযায় আগতে তেনেকুৱা ধৰণৰ ভেকচিন আছিল এবাৰ দিছিলে কিন্তু সেইটো বেজিও মানে বহুত দিনৰ কাৰণে কাৰ্যকৰী নহয় আচলতে খুব বেছি 6 মাহমানৰ কাৰণে কাৰ্যকৰী বুলি কৈছিলে কিন্তু তথাপি আমাৰ যিটো ইফেক্টিভনেছ সেইটো ইমান বেছি নোহোৱাৰ কাৰণেও আচলতে এইটো এটা মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া নহয় হয় তাৰমানে ইয়াৰ প্ৰতিকাৰটো একমাত্ৰ হৈছে যে নিজে চাফ চিকুণকৈ থাকিবলৈ চাফ চিকুণতাই এটা প্ৰতিকাৰ আৰু চাফ চিকুণতাই কেৱল ডায়েৰিয়া বা কলেৰাৰ পৰাই যে বচাই ৰাখিব তেনেকুৱাটো নহয় অন্যান্য সকলো ধৰণৰ ৰোগৰ পৰা ইয়াক বচাই ৰাখিব পাৰি এতিয়া যদি আমি কলেৰা কথাটো আকৌ পাতিব বিচাৰিছোঁ গোটেই কলেৰা ইতিহাসটো প্ৰায় 200 বছৰমানৰ পুৰণা গোটেই আমি ভাৰতত বা গোটেই হেৰিতে চাওঁ ইয়াত কেইবাটাও এনেকুৱা ধৰণৰ পেণ্ডেমিক হৈ গৈছে এতিয়াও বাইদেৱে কৈছে যে এইটো এণ্ডেমিক অৱস্থাত আছিলে বা এইটো প্ৰায় ইয়াৰ প্ৰাদুৰ্ভাৱটো নাইকিয়া হৈছিলে এতিয়া পুনৰ এইটো হোৱাৰ সম্ভাৱনা আছে নেকি বা এনেকুৱা ধৰণৰ যিবিলাক ৰোগ প্ৰায় শেষ হৈ গৈছে বুলি কোৱা হয় এতিয়া ধৰি লওক পলিঅ'ৰ কথাই কোৱা হৈছিলে পলিঅ' সম্পূৰ্ণৰূপে শেষ হৈছে বুলি কৈছে কলেৰাও প্ৰায় শেষ হোৱা অৱস্থাত আছিলে বুলি কোৱা হৈছিলে আকৌ এনেকুৱা ধৰণৰ কিবা হোৱাৰ সম্ভাৱনা থাকে নেকি বা যিবিলাক বীজাণুৰ দ্বাৰা প্ৰথমতে এই ৰোগটো হৈছিলে এতিয়া সেই বীজাণুবিলাকৰ কিবা ভেৰিয়েণ্টছবিলাক চেঞ্জ হয় নেকি বা তাৰ সংক্ৰমণৰ পেটাৰ্ণবিলাক কিবা কিবি পৰিৱৰ্তন হয় নেকি সেইটো হয় কাৰণ আমাৰ যিবিলাক ইনফেক্টিভ এজেণ্টছবিলাক থাকে বা বেক্টেৰিয়া হওক বা অন্য যিবিলাক এজেণ্ট থাকে সেইবিলাক পাৰিপাৰ্শ্বিক অৱস্থাত পৰি পেলাই তেওঁলোকৰ অলপ পৰিৱৰ্তন হয় এতিয়া যিটো ভিব্ৰিঅ' কলেৰি নামৰ যিটো বীজাণু সেই বীজাণুটো প্ৰথমতে অকল এটা চেৰ'টাইপ মানে O1 বুলি পেলাই আমি জানিছিলোঁ যে সেই O1 200টাতকৈ বেছি চেৰ'টাইপ আছে টাইপ আছে তাৰ ভিতৰত অকল O1টোৱে কৰা বুলিহে আমি জানিছিলোঁ পিছত অলপ দিনৰ পিছত দেখা গ'ল যে আমি যে O139টোৱেও কৰে তাৰমানে লাহে আৰু দেখা গৈছে যে যিটো O1 বা O139 তেওঁলোকৰ আকৌ বেলেগ আৰু কিছুমান তাৰ ভিতৰতো আকৌ কিছুমান টাইপিং আছে আমাৰ এতিয়া যিটো মোকালবাৰী বাগিচাত হৈছে সেইটো হ'ল আমি O1 ওগাৱা চেৰ'টাইপ গতিকে প্ৰত্যেকটো বেক্টেৰিয়াৰে কিছুমান থাকে আৰু চবতকৈ ডাঙৰ কথা হ'ল বেক্টেৰিয়াটোৰ ভেৰিয়েশ্যনতকৈও আমি বেছি ইম্পৰ্টেঞ্চ দিব লাগে কাৰণ এইটো ট্ৰিটমেণ্ট কৰিবলৈ আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয় কাৰণ টক্সিনটো যিটো টক্সিনৰ কথা মই ক'লোঁ সেই টক্সিনটোৰ ওপৰত এণ্টিবায়'টিকৰ কোনো প্ৰভাৱ নাই যদি টক্সিনটো যদি এবাৰ প্ৰডিউচ হৈ গ'ল গতিকে সেইটো যিমানখিনি মানে ডায়েৰিয়া কৰিব লাগে কৰিবই কিন্তু আৰু তাতকৈ বেছি নহ'বৰ কাৰণে আমাৰ এণ্টিবায়'টিক দিয়া হয় কাৰণ নতুনকৈ যিবোৰ বেক্টেৰিয়া সোমাইছে বা ওচৰ পাজৰৰ যিখিনি ৰোগী আছে মানে লোক আছে তেওঁলোকক যদি আমি প্ৰিভেণ্ট কৰিব লাগে তেওঁলোকক আমি এণ্টিবায়'টিক দিব লাগিব কিন্তু এই এণ্টিবায়'টিকটো আমাৰ কি হয় যিকেইটা এণ্টিবায়'টিকে আগৰ পৰা কাম কৰি আছিলে কিছুমান এণ্টিবায়'টিক এতিয়া এনেকুৱা হৈছে আপোনালোকে জানে যে এণ্টিবায়'টিক কিছুমানে এতিয়া সৰ্বসাধাৰণে ব্যৱহাৰ কৰি থকাৰ কাৰণে অকল কলেৰাৰ কাৰণেতো সেইটো ব্যৱহাৰ নহয় অন্য বহুত ইনফেকশ্যনত ব্যৱহাৰ হয় গতিকে লাহে কি হৈছে কিছুমান দৰৱ কিছুমান এণ্টিবায়'টিক তাৰমানে লাহে কাম নকৰা হৈছে কিছুমান জেগাত দেখা গৈছে যে কলেৰাও তেনেকুৱা ধৰণৰ যিটো আমাৰ ইয়াত ধৰক এতিয়ালৈকে কাম কৰি আছে আমি সাধাৰণতে ইয়াত চিপ্ৰফ্লক্সাচিন দৰৱটো আমি ইউজ কৰোঁ বা টেট্ৰাচাইক্লিন আমি ইউজ কৰোঁ ডক্সিচাইক্লিন ইউজ কৰোঁ আৰু এইকেইটা দৰৱে এতিয়াও কাম কৰি আছে কিন্তু আগতে যিখিনি আমি দৰৱ ইউজ কৰিছিলোঁ এম্পিচিলিন বা এনেকুৱা ধৰণৰ যিখিনি দৰৱ আছিলে সেইখিনি আমাৰ ইয়াত কিন্তু ৰেজিষ্টেণ্ট হৈছে এতিয়া গতিকে এই ৰেজিষ্টেঞ্চটো কেতিয়াবা বাঢ়ি আহি থাকিব পাৰে কাৰণ কি আমি এইখিনি এইটো অকল কলেৰাৰে দৰৱ নহয় এণ্টিবায়'টিকটো গতিকে এইটো আমাৰ সেইটো এটা কথা যে আমি ড্ৰাগ ৰেজিষ্টেঞ্চটো লাহে ধৰক কিছুমান এতিয়া চিপ্ৰফ্লক্সাচিন ৰেজিষ্টেঞ্চ কিছুমান জেগাত দেখা গৈছে
আমাৰ ইয়াতো আমি কেতিয়াবা পাওঁ, কেতিয়াবা কলেৰা দেখোঁ যে এইটো চিম্পলপক্সে বেছিকৈ কাম কৰা নাই, তেনেকুৱা ক্ষেত্ৰত অন্য দৰৱলৈ যাব লগা হয়, ইনজেক্টেবল দিব লগা হয়। কিন্তু এতিয়া দেখা গৈছে যে এইটো যিটো মানে ধৰক হৈছে সেইটো সাধাৰণ এণ্টিবায়'টিকতে, যিটো আমাৰ সাধাৰণতে ইউজ কৰে, তেনেকুৱা এণ্টিবায়'টিকতে কাম কৰি আছে। গতিকে এই ধৰণৰ চেঞ্জবিলাক, এই ধৰণৰ বেক্টেৰিয়া বা যিকোনো ইনফেক্টিভ এজেণ্টৰ ক্ষেত্ৰত আমি এইবিলাক দেখি পাওঁ। হয়, এতিয়া কলেৰাৰ ক্ষেত্ৰত যিটো বেক্টেৰিয়া হয়, সেই বেক্টেৰিয়াটো আমাৰ সাধাৰণতে কি হয় যে আমাৰ প্ৰায়বিলাক মানুহৰে বেমাৰটো হোৱাৰ লগে লগে আমি চিকিৎসকৰ ওচৰলৈ নাযাওঁ। 2-3 দিন হোৱাৰ পিছত আমি একেবাৰে যেতিয়া লেবেজান হোৱাৰ পিছত আমি সাধাৰণতে চিকিৎসকৰ ওচৰলৈ যাওঁ। এতিয়া এই ৰোগটোৰ ক্ষেত্ৰত যদি কোনোবা এজন ৰোগী চিকিৎসকৰ ওচৰলৈ দেৰিকৈ যায়, তেতিয়া তাৰ প্ৰভাৱ কি হ'ব পাৰে মানুহজনৰ শৰীৰত, বা সেই বেক্টেৰিয়াবিলাকৰ আৰু তাৰটো পৰিমাণটো বাঢ়ি গৈ থাকে? মই কলেৰাৰ ক্ষেত্ৰতে যদি কওঁ, কলেৰাৰ ক্ষেত্ৰত তেতিয়া যিটো হয় টক্সিন বেছিকৈ প্ৰডিউচ হ'ব। টক্সিনটো বেছিকৈ প্ৰডিউচ হ'লে কি হ'ব, শৰীৰৰ পৰা পানীখিনি ওলাই গৈ থাকিব। শৰীৰৰ পৰা পানী ওলাই গৈ থাকিলে এজন মানুহৰ প্ৰেছাৰটো কমি যাব, লাহেকৈ তেওঁ তেনেকুৱা কিডনিত এফেক্ট হ'ব, কিডনি ফেইলিয়াৰ হ'ব, গোটেই যিটো আমাৰ এনেকৈ মৃত্যুমুখতো পৰিব পাৰে। যদি হস্পিটেল এনেকুৱা ধৰণৰ ৰোগী সাধাৰণতে চেলাইন বা তেনেকুৱা দিব লগা হয়গৈ গৈ পেলাই, আৰু নহ'লে তেওঁ মৃত্যুমুখত পৰিব পাৰে, কেইঘণ্টামানৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে। গতিকে এই ধৰণৰ হয়, পানী মানে শৰীৰৰ পৰা সাংঘাতিকভাৱে ওলাই যাব পাৰে, কাৰণ টক্সিনটো মানে প্ৰচণ্ড শক্তিশালী। গতিকে সেই বেক্টেৰিয়াটোৱে টক্সিনটো প্ৰডিউচ কৰাৰ আগতেই যদি আমি তাক মাৰিব পাৰোঁ এণ্টিবায়'টিক দি পেলাই, বা অলপমান টক্সিন প্ৰডিউচ কৰি থাকোঁতে বা ডায়েৰিয়া হৈ থাকোঁতে যদি ORS দি পেলাই শৰীৰত পানীৰ পৰিমাণটো আকৌ বঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে ডেফিনেটলি এইটো মানে মানুহজন মৃত্যুমুখৰ পৰা ৰক্ষা পৰিব। গতিকে সোনকালে চিকিৎসাটো খুবেই জৰুৰী আচলতে। এতিয়া ORS এটা গুৰুত্বপূৰ্ণ মানে বস্তু, মানে বিশেষকৈ এই অঞ্চলবিলাকৰ যদি চাওঁ, এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে ORS থকাটো অত্যন্ত প্ৰয়োজন। এতিয়া ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ, আপোনাক জানিব বিচাৰিছোঁ যে ORS গুলি খোৱাৰ পদ্ধতিটো আমাৰ মানুহে প্ৰায়বিলাকে সঠিক পদ্ধতিটো নাজানে, বা ঘৰুৱাভাৱেও কিছুমানে নিমখ চেনি তেওঁলোকে মিক্স কৰি পেলাই খোৱা দেখা পোৱা যায়। এতিয়া সেইটোৰ বিষয়ে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ঘৰুৱা যিটো পদ্ধতিত তেওঁলোকে ORSটো খায়, সেইটো আচলতে সঠিক হয় জানো, সি শৰীৰত সঠিকভাৱে কাম কৰিব পাৰে জানো? ৰাইজক এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। এটা কথা মন কৰিব লগা হ'ল যে এই নিমখ চেনিৰ ঘোল যিটো আমি খোৱাৰ কথাটো, সেইটো কেতিয়াও কৰিব নালাগে। কাৰণ কি যদি আমাৰ সেই হিচাপটো ইফাল সিফাল হয়, তেতিয়াহ'লে লাভতকৈ লোকচান বেছি হ'ব পাৰে। আৰু আজিকালি যিহেতু বিনামূলীয়াকৈ ORS যিটো একদম হিচাপ মতে দিয়া আছে, যিটো সেই ORSবিলাক ফ্ৰীকৈ বিনামূলীয়াকৈ প্ৰত্যেকটো চেণ্টাৰ আৰু আশা ৱৰ্কাৰগৰাকী, আশা বাইদেউ প্ৰত্যেক গাঁৱে গাঁৱে আছে, আৰু অংগনবাদী বাইদেউ গাঁৱে গাঁৱে আছে। গতিকে অংগনবাদী চেণ্টাৰ হওক, আশা নিজৰ ঘৰ, বা ANM মানে স্বাস্থ্য উপকেন্দ্ৰ, সকলোতে এই ORSৰ পেকেটবিলাক উপলব্ধ। গতিকে মই ৰাইজক এটা বস্তু অনুৰোধ কৰোঁ যে তেওঁলোকে এনেকুৱা এতিয়া যিহেতু ডায়েৰিয়া হৈ আছে, প্ৰত্যেকে লগত হ'লেও ৰাখক, বা তেনেকুৱা অলপমান এবাৰো যদি এনেকুৱা ঢিলা পায়খানা হয়, শৌচৰ কিবা পৰিৱৰ্তন হয়, ধৰক আগতে যেনেকৈ হৈছিল তেনেকুৱা নহয়, লগে লগে আপোনালোকে ঘৰৰ পানী, হোম এভেইলেবল ফ্লুইড বুলি আমি এটা কওঁ, ঘৰুৱা পানীয়, যেনে ধৰক এতিয়া নেমুৰ চৰ্বতৰ কথা ওলাইছিলে, দাইল বা অন্যান্য পানীয় পদাৰ্থ খাব লাগে, বা ধৰক ঘৰতে কিছুমান দাইলৰ পানীয়ে হওক, এইটো কি নাৰিকলৰ পানীয়ে হওক ইত্যাদিবিলাক। কিন্তু ইয়াত মই এটা কথা আকৌ গুৰুত্ব সহকাৰে ক'ব বিচাৰোঁ যে কৃত্ৰিম পানীয় নহয়, যিটো আমাৰ প্ৰাকৃতিকভাৱে পোৱা পানীয়, সেইবিলাকহে আমি গুৰুত্ব দিওঁ, যে কিবা কিবি বজাৰত পোৱা ফলৰ ৰস নহয়, প্ৰাকৃতিকভাৱে। যেনে ধৰক নেমু টেঙাৰ ৰস যদি বনাই লৈছে পাতলকৈ, বৰ ডাঠকৈ, বেছিকৈ চেনি দি নহয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল গ্লুক'জ বা গ্লুকন ডি নহয়, সেইটোৱে বেমাৰটো বেছিকৈ বঢ়াব। গতিকে ORS বা ইলেক্ট্ৰেল, ORS যিটো আমাৰ চৰকাৰীভাৱে ছাপ্লাই দিয়ে, সেইটোৱে চবতকৈ বেষ্ট মহৌষধ বুলি আমি কওঁ, সেইটোহে আপোনালোকে খোৱাৰ কাৰণে ব্যৱস্থা কৰিব। আৰু প্ৰত্যেকে এটা কথা মন কৰিব, প্ৰত্যেকবাৰ শৌচ কৰোঁতে মানে এটা বস্তু সুধিছিলে আপুনি যে কেনেকৈ বনাব, যে গোটেই পেকেটটো, এটা পেকেট আচলতে 1 লিটাৰ পানীৰ কাৰণে দিয়া যায়। গতিকে 1 লিটাৰ পানী আপুনি কেনেকৈ হিচাপ কৰিব? গতিকে 1 লিটাৰ এটা ডাঙৰ পাত্ৰ এটা লৈ
তাত 1 লিটাৰ মানে ধৰক মোটামুটি 4 গিলাচমান হ'ব বা 1 লিটাৰ ধৰক এতিয়া অন্য বটল বা এনেকুৱা হিচাপ কৰি পেলাই 1 লিটাৰ পানী 1 লিটাৰ পানীত গোটেই পেকেটটো একেলগতে মিক্স কৰি ল'ব মিক্স কৰি লৈ পেলাই পানীটো পৰিষ্কাৰ পানী হ'ব লাগিব এতিয়া ধৰক কলেৰা য'ত বেমাৰ হৈ আছে তাৰ পানীটো সংক্ৰমিত হ'ব পাৰে গতিকে সেই পানীটো পৰিষ্কাৰ আপুনি কেনেকৈ কৰিব পৰিষ্কাৰ কৰাৰ দুটা উপায় আছে এটা হ'ল আপুনি গৰম কৰিব লাগিব 20 মিনিটৰ কাৰণে গৰম কৰি ঠাণ্ডা কৰি ORS বনাব পাৰে বা অন্যটো হ'ল যে আপোনালোকৰ এতিয়া ইতিমধ্যে পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টেও ক্লৰিনেশ্যন কৰি আছে বিশুদ্ধ পানীৰ যোগান আপোনালোকৰ অঞ্চলবোৰত দিছে গতিকে সেই বিশুদ্ধ পানী যিটো পাইছে সেইটো পানীতহে আপোনালোকে ORSটো বনাব বনাই পেলাই সেই পানীটো আপোনালোকে সঘনাই গ্ৰহণ কৰিব সেই তাৰমানে আমাৰ সেই গ্ৰহণটো এনেকুৱা প্ৰত্যেকবাৰ পায়খানা কৰিলে কমেও মিনিমাম 1 গিলাচ খাব লাগে আৰু সেই যে ঘোল যিটো বনাব সেইটো এদিনৰ ভিতৰতে শেষ কৰিব লাগে আজি ধৰক ঘোলটো বনালে ORSৰ সলিউশনটো বনালে সেইটো আজি দিনটো বা আজি 24 ঘণ্টা কালি ৰাতিপুৱা আকৌ সেইটো থাকি গ'লে আপুনি পেলাই দিব আকৌ নতুনকৈ বনাব তেতিয়াহে আমাৰ যিটো ORSটো সক্ৰিয় হৈ থাকে গতিকে সেইকেইটা কথা আমি মন কৰিব লাগে আমি আপোনাৰ বনোৱাটো ঠিক হ'ল নে নাই সেইটো চাবৰ কাৰণে আপুনি টেষ্ট কৰি চাব পাৰে তেতিয়া চকুৰ পানীৰ নিচিনা লুনিয়া যেতিয়া টেষ্ট হ'ব তেতিয়া গম পাব আপোনাৰ ORSটো ঠিকমতে বনাইছে তেতিয়া সেইটো ORSৰ সেইখিনি আপুনি খাব পাৰে গতিকে তেনেকুৱা হিচাপত ধৰক এটা 1 কেজি এনেই ৰাফলি আমি বাচ্চা শিশুৰ ক্ষেত্ৰত যদি কওঁ 75 ml per kg তেনেকৈ আমি মানে পানীৰ পৰিমাণটো কিন্তু ডাঙৰ মানুহৰ ক্ষেত্ৰত ইমান দিগদাৰি নাই খাব লাগে কিছুমান বিশেষ বেমাৰত কিছুমান পানী খোৱাৰ সীমাবদ্ধতা আছে কিন্তু বেছিভাগ সাধাৰণ মানুহে আমি যিমান পাৰোঁ সিমান যিমানবাৰ পায়খানালৈ যাম এটলিষ্ট সিমানবাৰ আমি ORS খোৱাটো প্ৰয়োজনীয় হয় ইয়াৰ লগতে জিংক টেবলেটো খাবলৈ দিয়া হয় সেইটো বিষয়েও আপুনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে জিংক টেবলেটটো খাব লাগে জিংকটোৱে তাৰমানে আচলতে 3টা কাম কৰে এটা হ'ল শৌচৰ যিটো মানে পনীয়া ভাৱটো অকণমান গোটা কৰে 2 নম্বৰটো হ'ল জিংকটো এটা মাইক্ৰনিউট্ৰিয়েণ্ট বা মিনাৰেল গতিকে যেতিয়া ডায়েৰিয়া হয় বা সাধাৰণতে মানুহৰ জিংক ডেফিচিয়েঞ্চিটো থাকে আৰু তাৰ কাৰণেও ডায়েৰিয়া হয় 3 নম্বৰ কথাটো হ'ল এই ফ্ৰিকুৱেঞ্চি পায়খানাৰ ফ্ৰিকুৱেঞ্চিটো কমাই দিয়ে তাৰমানে বাৰে বাৰে হোৱাৰ সেই প্ৰৱণতাটো কমাই দিয়ে 3 নম্বৰটো হ'ল ভৱিষ্যতে আকৌ ডায়েৰিয়া হোৱাৰ প্ৰৱণতাটো কমাই দিয়ে গতিকে সেইকাৰণে জিংকৰ ব্যৱহাৰটো প্ৰয়োজনীয় জিংক টেবলেট আচলতে ORSৰ লগত একেলগে 10টা টেবলেটৰ পেকেট পায় ডিছপ'জেবল টেবলেট সেইটো সেইকাৰণে এইটো তেনেকৈ খাব লাগে ORSৰ লগতে মিলাই খাব পাৰে নে এইটো বেলেগ মিলাই নহয় বেলেগকৈ টেবলেট হিচাপে সেইটো ডিছপ'জেবল টেবলেট ORSৰ পানীৰ এচামুচ লৈও টেবলেটটো খাই দিব পাৰে কিন্তু গোটেইখন মিক্স কৰি পেলাই খাবলৈ দৰকাৰ নাই গতিকে তেনেকৈ খাব পাৰে আৰু এটা বস্তু জিংক ORS যেতিয়া শিশুৰ ক্ষেত্ৰত বিশেষকৈ 6 মাহৰ ওপৰৰ পৰা জিংক ORS খাব লাগে শিশুৰ ক্ষেত্ৰত আৰু এটা প্ৰয়োজনীয় কথা সেইটো হ'ল মাতৃদুগ্ধ যদি খাই আছে মাতৃদুগ্ধ বন্ধ কৰিব নালাগে ডায়েৰিয়া হৈছে বুলি মাকে গাখীৰ খুৱাব বন্ধ কৰিব নালাগে বা মাকৰ যদি ডায়েৰিয়া বা কলেৰা হৈছে শিশুক মাকৰ মাতৃদুগ্ধ খোৱাটো বন্ধ কৰিব নালাগে কাৰণ কি মাতৃদুগ্ধ এটা উত্তম পদাৰ্থ যোনে ডায়েৰিয়াৰ ট্ৰিটমেণ্ট হিচাপেও কাম কৰে গতিকে সদায় এটা কথা মনত ৰাখিব ডায়েৰিয়াৰ মেইন সবতকৈ গুৰুত্বপূৰ্ণ ট্ৰিটমেণ্ট হ'ল পানীয় ভাগ শৰীৰত আকৌ দিয়াটো যিটো আমি ORSৰ যোগেদি সবতকৈ ভালকৈ দিব পাৰোঁ বাইদেৱে যেনেকৈ ক'লে আমি কমিউনিটি বা গাঁৱতে ইমিডিয়েটলি আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ মেডিকেল কলেজলৈ আহিবলৈ দৰকাৰেই নাই যদি আমি সময়মতে ORS খুৱাওঁ তেতিয়া আমাৰ শৰীৰৰ যিটো ক্ষমতা আছে ৰোগ প্ৰতিৰোধী ক্ষমতা সেইটোৱে গোটেই বেমাৰৰ বীজাণুবিলাক মাৰি পেলাব পাৰে এতিয়া হয়তো সেই অঞ্চলবিলাকত গৰ্ভৱতী মহিলাও আছে এতিয়া সেই গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সজাগতা ল'ব লাগে বা তেওঁ যিহেতু গৰ্ভত সন্তান থাকিব বা এতিয়া তেওঁলোকে কেনেকুৱা ধৰণৰ সজাগতা ল'ব লাগে যাতে ইয়াৰ পৰা তেওঁলোক ৰক্ষা পৰিব পাৰে গৰ্ভৱতী মহিলাসকলৰ একেধৰণৰ আৰু তেওঁলোকৰ বেমাৰ হোৱাৰ প্ৰৱণতাটো আৰু বেছি গতিকে তেওঁলোকক আমি সেই একে ORSৰ কথাটো ক'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা সবতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ এতিয়া যিটো অঞ্চলত সেই বেমাৰটো বীজাণুটো বিয়পি আছে
হৈ আছে, যিকেইখন বাগানত হৈছে, এতিয়া এখন বাগানতে থকা নাই, তাৰ পৰা 3খনমান বাগান ঘূৰিলে, কাৰণ কি সেই বাগানত যিখন সকাম পাতিলে তাত যোনে যোনে খাবলৈ গ'ল তেওঁলোক চবৰে বেমাৰটো হৈছে। গতিকে বেমাৰটো এতিয়া লাহে লাহে বিস্তাৰিত হ'ব, কাৰণ কি আমাৰ মানুহবোৰো এনেকুৱা, এঠাইতে আমি নাথাকোঁ, চবেই বজাৰলৈ আহিছে, চবেই একেলগে হোটেলত খাইছে। গতিকে গৰ্ভৱতী অৱস্থাতে হওক বা অন্যতে হওক, চবতে আমি সমান ধৰণৰ, বিশেষকৈ গৰ্ভৱতী মাতৃ এগৰাকীৰ যিহেতু সংক্ৰমণ হোৱাৰ প্ৰৱণতাটো বেছি, গতিকে তেওঁ বেছি সাৱধান হ'ব লাগিব আৰু ইলেক্ট্ৰেল বা অন্যান্য এইটো ORS ইত্যাদিবিলাক তেওঁ গ্ৰহণ কৰিব লাগে। কিন্তু ইয়াত আৰু এটা কথা মই কওঁ, গৰ্ভাৱস্থা হওক বা বয়সস্থ মানুহবিলাকে হওক, ডায়েৰিয়া যদি নাই হোৱা এনেই ORS খাই নাথাকিব। সেইটো এটা অন্য এটা কথা, কাৰণ বাগানত প্ৰেছাৰটো বেছি। মানুহে ভাবে যে খালে নহ'ব, তেনেকে ভাবে, আগতীয়াকৈ খাই থৈ দিওঁ, তেনেকুৱা নহয় আচলতে। আচলতে ORSটো খাই কি কাৰণে? সেইটো বহুতত এনেকুৱাও হয় যে আমি ডায়েৰিয়া হ'লে ORS খাব, বা ডায়েৰিয়া নাই হোৱা তেতিয়া আমি ORS এনেই খাই, বহুতে এনেকুৱা সঞ্জীৱনী বুলি বা আজিকালি বৰ নতুনকৈ এনাৰ্জি ড্ৰিংকছ এনেকুৱা নতুন চামৰ মাজত খুব চলি আছে ন, তেনেকুৱা নহয়। সেইটো তেনেকুৱা, সেইবোৰ মানে মিথ, এইবোৰ ভুল ধাৰণা। মানে মই বেমাৰটো নহওক, মই আগৰ পৰা ORS খাই থাকোঁ, সেইটো এটা ভুল ধাৰণা, সেইটো খাব নালাগে। আচলতে এইটো হিতে বিপৰীত কৰিব পাৰে। আগৰ পৰা মই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিম, যাতে বেমাৰটো নহয়, য'তে ত'তে শৌচ পেচাব নকৰোঁ, যাতে মোৰ বেমাৰটো বেলেগলৈ নাযায়, আৰু য'ৰ ত'ৰ বস্তু নাখাওঁ, যাতে মই বেলেগৰ বেমাৰটো নাপাওঁ। সেইকেইটা তেনেকৈ ধৰণে আমি এই বেমাৰটোৰ পৰা আমি সুৰক্ষিত কৰিম। এতিয়া বাইদেউ, আপোনাৰ পৰা অন্তিম, আমি অনুষ্ঠানৰ শেষৰ অৱস্থালৈ আহিছে, এতিয়া আপুনি মাইক্ৰ'বায়'লজি বিভাগৰ অধ্যাপিকা, এতিয়া গোটেই বেমাৰবিলাক কেনেধৰণে বিয়পে, ইয়াৰ সংক্ৰমণৰ ক্ষমতাবিলাক কেনেকুৱা ধৰণৰ থাকে, সেইবিলাক কথা আপোনালোকে ভালদৰে অধ্যয়ন কৰে বা এতিয়া জানে। এতিয়া আমাৰ ইয়াত যিটো ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা গৈছে, এতিয়া সেইটোক লৈ আপুনি কেনেকুৱা ধৰণৰ অনুমান কৰিছে বা আপোনালোকৰ পূৰ্বানুমান কেনেকুৱা ধৰণৰ হয়? পূৰ্বানুমান মানে আমিও যেতিয়া এনেকুৱা ধৰণৰ কলেৰা বা কলেৰা সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হয়, দেখা যায় যে খুব সোনকালে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কাৰণ কেলে আমাৰ স্বাস্থ্য বিভাগ খুব সজাগ, আৰু কেতিয়াবা হয়, আমাৰ কেতিয়াবা ব্যতিক্ৰম হ'লে, যেতিয়া অসাৱধানত বশতঃ কোনোবা এখন বাগানত আমি বা কোনোবা এটা গাঁৱত, অকল বাগানতে যে হয় এনেকুৱা কথা নহয়, আমি গাঁৱলীয়া অঞ্চলতো দেখোঁ ইভেন, আৰু আনকি চহৰৰো কিছুমান অঞ্চলত য'ত পানীৰ ধৰক ভালকৈ সুবিধা নাই, বা য'ত মানুহৰ খুব সমাগম বেছি, বা ক'ৰবাত কিবা পাতিছে, তেনেকুৱা ঠাইৰ পৰা চহৰৰ পৰাও হ'ব পাৰে। গতিকে আমি কিন্তু দেখোঁ যে আমি যিহেতুকে এই ৰোগৰ চিনাক্ত কৰিবলৈ খুব সোনকালে আমি ডায়েগনচিছ কৰিব পাৰোঁ, কাৰণ চাউল ধোৱা পানীৰ নিচিনা যিটো হয়, মানে পায়খানা হয়, খুব সোনকালে তাক চিনাক্ত কৰিব পাৰি। গতিকে আৰু স্বাস্থ্য বিভাগ খুবেই সজাগ। গতিকে এনেকুৱা ধৰণৰ বেমাৰ হ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে আমাৰ লোকসকল, আৰু যেতিয়া চিকিৎসকে এইটো আইডেণ্টিফাই কৰে যে এইটো বেমাৰ হৈছে, লগে লগে কিন্তু আমি চৰকাৰক জনাব লাগে। চৰকাৰক এইটো কাৰণে জনাব লাগে যাতে এই ৰোগ আৰু জেগালৈ যাতে বিয়পি নাযায়, আৰু সমস্ত স্বাস্থ্য বিভাগক সন্তুষ্ট কৰি দিয়া হয়। আমাৰ ৰেপিড এটা ফ'ৰ্চ থাকে, ৰেপিড ৰেছপন্স টিম এটা থাকে। সেই টিমত আমাৰ বেলেগ বেলেগ বিভাগৰ, যেনেকৈ আপুনি মাইক্ৰ'বায়'লজি বিভাগ বুলি ক'লে, যেনেকৈ কমিউনিটি মেডিচিন বিভাগ বা মেডিচিন বিভাগ, এই সকলো বিভাগ একেলগ হৈ পেলাই এটা ৰেপিড ৰেছপন্স টিম গৈ পেলাই সেই যিবিলাক জেগাত হৈছে সেইবিলাক জেগালৈ গৈ পেলাই তেওঁলোকৰ চেম্পল কালেকশ্যন কৰোঁ। তেওঁলোকে কিমানজন, যদি কোনোবা ৰোগৰ হৈছে, কেতিয়াবা আকৌ কলেৰাৰ মাজতে দেখা যায় যে কিছুমানৰ অন্য বেমাৰো হয়, যিটো গ্ৰহণী বুলি আমি কওঁ। কাৰণ একেধৰণৰ কণ্টামিনেটেড চ'ৰ্চেই হয়, দূষিত পানীৰ পৰাই হয় বা দূষিত খাদ্যৰ পৰাই হয়। গতিকে একেধৰণৰ বেক্টেৰিয়া অকল কলেৰা যে থাকিব তেনেকুৱা নহয়। গতিকে কেতিয়াবা গ্ৰহণীও থাকে। কেতিয়াবা দেখোঁ যে আমি কলেৰা মানে ধৰক চাউল ধোৱা পানীৰ লগতে কেতিয়াবা দেখিব তেজ হাগনিও হৈছে। গতিকে তেনেকুৱা ধৰণৰ আমি এতিয়া চেম্পলবিলাক কালেক্ট কৰোঁ। আমি চেম্পলবিলাক কালেক্ট কৰি ৰেক্টেল স্বাব কালেক্ট কৰা হয় বুলি কয়। ৰেক্টেল স্বাব এটা বিশেষ ধৰণৰ এটা মিডিয়াম আছে, সেই মিডিয়ামটোত আমি কালেক্ট কৰোঁ, কেৰিপ্লিয়াৰ মিডিয়াম বুলি কয়। আৰু সেইটোত আমাৰ লেবৰেটৰী টেকনিচিয়ানো থাকে ৰেপিড ৰেছপন্স টিমত। তেওঁলোকে আনি পেলাই আমাৰ মাইক্ৰ'বায়'লজি বিভাগত সেইটো বেক্টেৰিয়াটো আমি আইডেণ্টিফাই কৰোঁ। সেইটো খুবেই জৰুৰী, কাৰণ কেছবিলাক লেবৰেটৰী কনফাৰ্ম হ'ব লাগিব। কাৰণ এটা অঞ্চলত কলেৰা হোৱাত বুলি কোৱাটো অকণমান ধৰক সেইটো চৰকাৰৰ ক্ষেত্ৰতো বহুত ডাঙৰ কথা। গতিকে তেওঁলোকে সেইটো কলেৰা বুলি ক'লে তেওঁলোকে এটা এক্টিভ ৰেছপন্স তাত দিব লাগে। গতিকে সেইটো কাৰণে আমি লেবৰেটৰীত আইডেণ্টিফাই কৰোঁ। তাৰপিছত তাক কোনটো বেক্টেৰিয়া কোনটো দৰৱে মাৰিব, মানে কোনটো এণ্টিবায়'টিকে ৰেছপন্স কৰিব, সেইটো আমি চাই দিওঁ মাইক্ৰ'বায়'লজি বিভাগত। তাৰপিছত আমি সেই ৰিপৰ্টটো আমি খুব সোনকালে, যিমান সোনকালে পাৰি, উইদিন 48 hours বা উইদিন 72 hours, যিমান সোনকালে পাৰি আমি
সাধাৰণতে কেতিয়াবা 24 আৱাৰ্ছতো পঠিয়াব লগা হয় গতিকে তেনেকৈ আমি পঠিয়াই দিওঁ আৰু এইটো নহয় যে লেবৰেটৰী ৰিজাল্ট পোৱালৈকে চিকিৎসা ৰৈ থাকিব তেনেকুৱা ধৰণৰ নহয় গতিকে তেতিয়া আমাৰ এটা হেৰি হয় ডায়েগনচিছটো আমাৰ লেবৰেটৰী কনফাৰ্মেশ্যনৰ ওপৰত নিৰ্ভৰ নকৰে চিকিৎসকে চায়ে গম পায় যে এইটো কলেৰা হয় নে নহয় মানে যিখিনি আমাৰ হেৰি লাগে আমাৰ চিকিৎসা লাগে ধৰক চেলাইন লাগে বা কিবা লাগে লগে লগে তেওঁলোকে ORS লাগে সেইখিনি লগে লগে আৰম্ভ কৰে এণ্টিবায়'টিক লগে লগে আৰম্ভ কৰে খালি আমাৰ কনফাৰ্মেশ্যনটো এইটো কাৰণে জৰুৰী যে সঁচাকৈ এইটো অঞ্চলত যদি কলেৰা হৈছে যদি কোনোবা এখন চাক বাগিচাত যদি হৈছে তেনেহ'লে তেওঁলোকৰ পাব্লিক হেল্থৰ যিখিনি দৰকাৰী ব্যৱস্থা তেওঁলোকে ল'ব লাগে সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ কাৰণে সেইখিনি খুবেই জৰুৰী আৰু খুব যত্ন সহকাৰে আৰু খুব ৰেছপনচিবিলিটিৰে তেওঁলোকে ল'ব লাগিব কিন্তু বাগিচা কৰ্তৃপক্ষই হওক বা কোনোবা এখন গাঁৱত যদি কোনোবা ধৰক তেনেকুৱা পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ হেৰি আছে পানীৰ কিবা কাৰণে হৈছে বা জনসাধাৰণৰ সজাগতাৰ অভাৱৰ কাৰণে হৈছে স্বাস্থ্য বিভাগেই হওক বা পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট যিকোনো ডিপাৰ্টমেণ্ট যি ধৰণৰ ডিপাৰ্টমেণ্ট তাৰ কাৰণে জড়িত তেওঁলোকে খুব এক্টিভলি কাৰণ এইটো এটা আগতে যিহেতুকে মহামাৰী হৈছিলে ক্ষিপ্ৰতাৰে এইখিনি কাম তেওঁলোকে কৰিব লাগে গতিকে আমাৰ স্বাস্থ্য বিভাগ খুব সজাগ হৈ যায় এনেকুৱা ধৰণৰ যেতিয়া ৰিপৰ্ট কৰা হয় এনেকুৱা ধৰণৰ অকল কলেৰা বুলিয়ে নহয় কেতিয়াবা ডিফথেৰিয়া বা অন্য কিবা কিবি তেনেকুৱা ধৰণৰ যিবিলাক হেৰি বেমাৰ আছে এনেকুৱা ধৰণৰ সংক্ৰমিত বেমাৰ আছে সেইবিলাকত আমি আমাৰ স্বাস্থ্য বিভাগে খুব যত্ন সহকাৰে এইটো কাম কৰে হয় ধন্যবাদ জনাইছোঁ বাইদেউ শেষৰবাৰৰ কাৰণে অন্তিমটো প্ৰশ্ন আপুনি কেনেধৰণে মুখনি মাৰিব বা আমাৰ শ্ৰোতাসকলক কি ক'ব এই বেমাৰটো যি এতিয়ালৈকে হৈছে তাক আমি আৰু যাতে স্প্ৰেড নহয় তাক আমি বন্ধ কৰা আৰু যিসকলৰ এতিয়া ইতিমধ্যে সংক্ৰমিত হৈছে তেওঁলোকক কেনেধৰণে সুস্থ কৰি আনিব পাৰি সেইটো বিষয়ে আপুনি শেষৰবাৰৰ বাবে আমাৰ শ্ৰোতাসকলক কি ক'ব ডায়েৰিয়া জনিত বেমাৰৰ সমাধান সূত্ৰ আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ হাততে আছে আচলতে গতিকে আমি আমাৰ নিজৰ স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ নিজৰ দায়িত্ব গতিকে আমাৰ সকলোৰে সামাজিক দায়বদ্ধতা যে আমি আমাৰ নিজৰ ঘৰখন নিজৰ দেহাটো নিজৰ সাৰাউণ্ডিং বা আশে পাশে দাঁতি কাষৰীয়া অঞ্চলটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ গতিকে প্ৰথম কথা হ'ল ঘৰখন পৰিষ্কাৰ কৰা 2 নম্বৰ সমাজখন পৰিষ্কাৰ কৰা য'ত আকৌ উমৈহতীয়া প্ৰচেষ্টাৰ কথা আহিব যে স্বাস্থ্য বা স্বাস্থ্যকৰ্মীয়ে অকলশৰীয়াকৈ যে বেমাৰ এটাৰ ট্ৰিটমেণ্টটো দিলে দৰৱ এটা দিলে দৰৱটোৱে চবখিনি নিৰ্মূলকৰণ নকৰে কিন্তু আমাক ফোন এটা আহিছে বাইদেউ ফোনটো নমস্কাৰ নমস্কাৰ মই মাইজানৰ পৱন চাৱে কৈছোঁ হয় পৱন চাও আপুনি অনুষ্ঠানটো শুনি আছে আপোনাৰ কিবা প্ৰশ্ন আছে নি বাৰু মোৰ এটা প্ৰশ্ন আছিলে হয় আমাৰ এৰিয়াটোতো ধৰক সদায় বৰষুণ পৰিলে পানী জমি থাকে হয় যেনেকৈ মহ বেছি থাকে হয় তাৰ বাবে পানীৰ পৰা কিবা সংক্ৰমিত হ'ব পাৰে নেকি হয় ধন্যবাদ জনাইছোঁ ফ্ৰিজ আছে ফ্ৰিজতো কেতিয়াবা ধৰক ফ্ৰিজত ঠাণ্ডা খানা খালেও আপোনাৰ সংক্ৰমিত হোৱা লেখীয়া হয় 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 এইটোৱে প্ৰশ্ন আছে হয় ধন্যবাদ জনাইছোঁ আপুনি প্ৰশ্নটো সোধাৰ কাৰণে আৰু এতিয়া আপোনাৰ প্ৰশ্নটোৰ উত্তৰে আমাৰ তুলিকা গোস্বামী মহন্ত বাইদেউ আপোনাক জনাব পানী যিটো ক'লে যে আমাৰ এটা ডাঙৰ সমস্যা বিশেষকৈ শিশুবিলাকে খেলা ধূলা কৰি থাকে চোতালত আৰু শিশুবিলাকে সাধাৰণতে টয়লেটৰ ব্যৱহাৰ শৌচাগাৰৰ ব্যৱহাৰ বহুত সময়ত নকৰে চোতালৰ কাষলে পায়খানা কৰে আৰু যেতিয়া বৰষুণ দিয়ে পানী জমা হয় সেই পায়খানাটো চবতে সন্মিলন বাইদেউ যে ক'লে যে তাৰ পৰা বিয়পি গৈ পেলাই নদীত পৰিব বা আমাৰ যিবোৰ ৱাটাৰ চ'ৰ্চ বা টিউবৱেল তাৰ মাজতো সোমাই যাব গতিকে বৰষুণটো ডিব্ৰুগড় জিলাৰ কাৰণে এটা ডাঙৰ অসুবিধা যে বৰষুণৰ কাৰণে বেমাৰৰ বীজাণুটো ইফালৰ পৰা সিফালে এইটো বাহক হিচাপে কাম কৰে ভেহিকুল হিচাপে গতিকে সেই বৰষুণৰ পৰা আমি সেইকাৰণে আমাৰ যিহেতু আমাৰ এইটো বৰষুণ বা মানে ইয়াত বানপানীৰ কাৰণে আমাৰ বিশেষভাৱে আমাৰ প্ৰবলতাটো বেছি গতিকে আমি আগতীয়াকৈ এনেকুৱা কৰিব লাগিব যে পানী জমা হৈ নাথাকে পানীটো ইয়াৰ পৰা ওলাই গুচি যায় গতিকে ড্ৰেইনেজ ছিষ্টেমটো আমি সদায় ইম্প্ৰুভ কৰিব ভাল কৰি ৰাখিব লাগিব 2 নম্বৰটো হ'ল পানী ধৰক খোৱা পানীখিনি বিশেষকৈ যেতিয়া তেনেকুৱা পানী জমা হৈ আছে তেতিয়া খোৱা পানীখিনি পৰিষ্কাৰকৰণ কৰি পেলাইহে খাব লাগে এতিয়া ধৰক ভালকৈ উতলাই মানে ৰোলিং বইল এনেই অকণমান সাধাৰণতে কি হয় আমাৰ ঘৰবোৰত অকণমান গৰম কৰে
সেইটো নহয় ভালকৈ। আৰু এতিয়া পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে ক্লৰিন টেবলেট দিছে, বিশেষকৈ যিবিলাক জেগাত এনেকুৱা হৈ আছে তেওঁলোকৰ 20 লিটাৰ এটাকৈ টেবলেট দিয়াৰ তেনেকুৱা ব্যৱস্থা এটা আছে। গতিকে তেনেকুৱা দৰৱবিলাক দি পেলাই আপোনালোকে পানীখিনি পৰিশোধিত কৰি ল'ব। আৰু ছাৰাউণ্ডিং এৰিয়া নিজৰ দাঁতি কাষৰীয়া অঞ্চলবিলাক চাফা কৰিবলৈ অন্য এটা উত্তম মানে অতি কম খৰচী পদাৰ্থ হ'ল ব্লিচিং পাউডাৰ। গতিকে আপোনালোকে ব্লিচিং পাউডাৰ ছটিয়াই থ'লেও মানে যিটো পানীৰ কাৰণে পানী ষ্টেগনেণ্ট পানীখিনি আছে লগে লগে সেইখিনি পৰিষ্কাৰ হৈ যায় আৰু তাক ড্ৰেইনেজ কৰি পেলাই সেইখিনি উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ খাদ্য খোৱা পানীখিনি তাৰ লগৰ পৰা কণ্টামিনেশ্যন নহয়। যেতিয়া আমাৰ চবফালে পানী বানপানীও আহিব অলপ দিনৰ পিছত, তেতিয়া আমাৰ চবফালে পানী কিন্তু সেইটো পানী আমি খাব নোৱাৰোঁ, এইটো দূষিত পানী। গতিকে মই এইটো ক্ষেত্ৰত মই আৰু এটা কওঁ, বহুতে আমি ফুড পেকেট ছাপ্লাই দিওঁ, কিন্তু চবতকৈ প্ৰয়োজনীয় আচলতে খোৱা পানীৰ অভাৱটো পূৰণ কৰা আৰু খাদ্য দিলেও সেই পৰিষ্কাৰ পৰিচ্ছন্নতা। এটা প্ৰশ্নতে আৰু এটা সুধিলে যে ঠাণ্ডা ফ্ৰিজত থকা, গতিকে আমি সদায় এইটো কথা ৰিকমেণ্ড কৰোঁ যে খাদ্যদ্ৰব্য বনাই পেলাই যিমানখিনিত প্ৰয়োজন সিমানখিনিয়ে বনাব লাগে আৰু লগে লগে খাই শেষ কৰি থ'ব লাগে। কিন্তু কাৰণ কি গ্ৰাম্যাঞ্চলৰ প্ৰত্যেকৰ ঘৰে ঘৰে ৰেফ্ৰিজাৰেটৰ নাই, বা বহুত ক্ষেত্ৰত বহুতৰ ঘৰত থাকিলেও কাৰেণ্টৰ অভাৱত ঠিকমতে ফাংচনিং আছে। গতিকে আমি সদায় যিমান পাৰোঁ পৰাপক্ষত আমি গৰমে গৰমে বনাই সকলোৱে একেলগে খোৱাৰ এটা ব্যৱস্থা কৰিব লাগে ঘৰবিলাকত। 2 নম্বৰ কথাটো হ'ল যদি থ'বও লাগে আমি ফ্ৰিজতহে ৰেফ্ৰিজাৰেটৰত থ'ব লাগে। তাকো প্ৰত্যেকটো খাদ্যৰ ফ্ৰিজৰ কোনটো টেম্পাৰেচাৰত থ'ব লাগিব তাৰ বেলেগ বেলেগ ধৰণৰ হিচাপ আছে। গতিকে ধৰক মাছ মঙহবিলাক তেনেকুৱা জাতীয় বস্তুবিলাক ফ্ৰিজাৰ কম্পাৰ্টমেণ্টত থ'ব লাগিব। তেনেকৈ শাক পাচলিবিলাক ধৰক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি অলপ কম টেম্পাৰেচাৰ 2 to 8 ডিগ্ৰীৰ ভিতৰত থ'ব পাৰোঁ। গতিকে সেই টেম্পাৰেচাৰ ৰেঞ্জটো আৰু ফ্ৰিজটো যে ৰেগুলাৰলি পুৰণা ডিফ্ৰষ্টিং কৰিছেনে নাই, আজিকালি নতুন মডেলবোৰত বাৰু সেইখিনি সুবিধা আছে, কিন্তু সেই গোটেইবোৰ বস্তু আমি মন কৰিব লাগিব। আৰু যিমান পৰা যায় গ্ৰাম্যাঞ্চলৰ ৰাইজৰ কাৰণে মই পৰামৰ্শ হিচাপে কওঁ যে যিমানখিনি প্ৰয়োজন সিমানটো বনাওক, লগে লগে সকলোৱে মিলি ভগাই খাওক। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ কেইবাগৰাকী শ্ৰোতাই ফোন কৰিলে, তেওঁলোকেও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। আৰু যিহেতু এই অঞ্চলবিলাকত এতিয়া এই বেমাৰটো বা ৰোগটো বিয়পি আছে, আৰু সেই সজাগতাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। আৰু অনুষ্ঠানটোৰ যোগেদি বিশেষকৈ ডায়েৰিয়া বা কলেৰা সদৃশ এই ৰোগটো কেনেধৰণে আমি প্ৰতিহত কৰিব পাৰিম বা ইয়াক কেনেধৰণে আমি প্ৰতিৰোধ কৰিব পাৰিম সেই বিষয়ে বিভিন্ন কথা আপোনালোকৰ পৰা আমাৰ শ্ৰোতাসকলে গম পাইছে। আৰু আপোনালোক দুয়োগৰাকীয়ে সকলোবিলাক কথা, প্ৰায়খিনি কথাই আপোনালোকে খুব সহজ সৰলভাৱে আমাৰ শ্ৰোতাসকলে বুজাকৈ জনালে। সেইকাৰণে আমি আপোনালোক দুয়োকে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ। হয়, আমি আপোনালোকক জনাইছোঁ যে আপুনি শুনি আছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ এই ব্ৰহ্মপুত্ৰ লাইভ অনুষ্ঠানত আমি বিশেষকৈ ডায়েৰিয়া, বিশেষকৈ ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচা অঞ্চলত এতিয়া দেখা পোৱা ডায়েৰিয়া বা কলেৰা সদৃশ যি ৰোগ, সেই ৰোগ কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ, ইয়াক বা কেনেধৰণে আমি প্ৰতিহত কৰিব পাৰিম, ইয়াৰ কাৰণে আমি সাধাৰণ মানুহ হিচাপে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিলোঁ। আৰু আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আপোনালোকক প্ৰদান কৰিলে আমাৰ অনুষ্ঠানত উপস্থিত থাকিলে অসম মেডিকেল কলেজ হস্পিটালৰ উপাধ্যক্ষা আৰু মাইক্ৰ'বায়'লজি বিভাগৰ অধ্যাপিকা ডক্টৰ ৰীমা নাথ বাইদেউ, আৰু অসম মেডিকেল কলেজ হস্পিটালৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপিকা ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ। আপোনালোক পুনৰবাৰ আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ। আৰু ধন্যবাদ জনাই আমাৰ যিসকল শ্ৰোতাই আজি অংশগ্ৰহণ কৰিলে, আমালৈ ফোন কৰিলে, আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ এই ব্ৰহ্মপুত্ৰ লাইভ অনুষ্ঠানৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। শুনি থাকিব 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ। আজিলৈ আহিছোঁ, ধন্যবাদ।